নমস্কাৰ প্ৰিয় দৰ্শক ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা আৰু আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ পিআইএফৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক ডাঙৰীয়াক স্বাগতম জনাইছোঁ আপোনাক ধন্যবাদ নমস্কাৰ বিশেষভাৱে বৰ্তমান সাময়িক পৰিৱেশ আৰু পৰিস্থিতি বিশৃংখল বুলি ক'লে ভুল নহ'ব ৰাজনৈতিক প্ৰেক্ষাপটত মই এইকাৰণে অনুষ্ঠান আৰম্ভণিতে বিশৃংখল বুলি কৈছোঁ আৰু আপোনাক লৈ আহি বিশৃংখল প্ৰশ্নৰে আৰম্ভ কৰিছোঁ অনুষ্ঠান প্ৰতিদিনে এটা ৰাজনৈতিক দল আৰু প্ৰতিদিনে নতুন নতুন ৰাজনৈতিক দল আৰু প্ৰতিদিনে এছআই কাণ্ডৰ ননক তথ্য প্ৰথম মই ৰাজনৈতিক দলৰ প্ৰসংগত যদি আহোঁ আপুনিও ৰাজনৈতিক ক্ষেত্ৰখনত ABCD শিকি বৰ্তমান দিল্লীত মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ এখন আসন অলংকৃত কৰিছে এই সাময়িক পৰিৱেশত প্ৰতিদিনে এটা নতুন ৰাজনৈতিক দল ইয়াৰ উত্তৰ এটা অবুজ সাঁথৰৰ দৰে হৈ পৰিছে অসমীয়া ৰাজ্যৰ বাবে অসমবাসীৰ বাবে আমাৰ দেশ এখন গণতান্ত্ৰিক দেশ আৰু আমাৰ গণতন্ত্ৰ বহুদলীয় গণতন্ত্ৰ বহুদলীয় গণতন্ত্ৰত সকলোৰে ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ আছে মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে নকওঁ সকলোৱে মিলি এটা ৰাজনৈতিক দল গঠন কৰিব লাগে কাৰণ এইটো সকলোৰে স্বাধীনতাৰ কথা আৰু সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ হ'ব পাৰে ৰাইজে বিচাৰ কৰিব কোনটো শুদ্ধ ৰাজনৈতিক দল কোনটো ৰাইট পলিটিকেল পাৰ্টি সেইটো ৰাইজে বিচাৰ কৰিব কিন্তু মই ভাবোঁ যে সকলোৰে অধিকাৰ আছে ৰাজনৈতিক দল গঠনৰ আৰু যেটো কৈছে মই মাজতে টিভিত দেখিছোঁ যে কাৰোবাৰ পাৰমিশ্যন লাগিব পলিটিকেল পাৰ্টি কৰোঁতে কাৰো পাৰমিশ্যন নালাগে 100 জন ব্যক্তি নিৰ্বাচন আয়োগৰ নিয়ম মতে 100 জন ভোটাৰে সাইন কৰি এটা পলিটিকেল পাৰ্টি গঠন কৰিব পাৰে গতিকে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা দলৰ জন্ম দিছে তেওঁলোকৰ যথেষ্ট সংখ্যক সমৰ্থক আছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ সহযোগী সংগঠনসমূহক লৈ আৰু এটা ৰাজনৈতিক দলৰ জন্ম দিছে তেওঁলোকৰো বহু সমৰ্থক আছে গতিকে মই ভাবোঁ যে ৰাজনৈতিক দল গঠনৰ অধিকাৰ তেওঁলোকৰ আছে ৰাজনৈতিক ব্যক্তিৰো আছে অৰাজনৈতিক ব্যক্তিৰো আছে অকল আমি যিসকলে ৰাজনীতি কৰোঁ তেওঁলোকৰ অধিকাৰ আছে তেনেকুৱা কোনো কথা নাই কিন্তু একে সময়তে এই কথা সঁচা যদি নতুন ৰাজনৈতিক দলসমূহে বিজেপিক প্ৰতিৰোধ কৰিবলৈ বিচাৰিছে মই ভাবোঁ যে নিৰ্বাচনত সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব বিজেপিৰ বিৰুদ্ধে তেতিয়া আমি সফলতা অৰ্জন কৰা সহজ হ'ব নহলে যে ভাগ হৈ থাকে বিজেপি বিৰোধী ভোটটো ভাগ হৈ গ'লে বিজেপিৰ সুবিধা হ'ব মাজতে এটা প্ৰশ্ন উত্থাপন হয় যে বহু এনেকুৱা ৰাজনৈতিক দল আছে যিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে সেইটোতো থাকেই কিছুমানতো বিজেপি এলাই হৈ আছে এটা অসম গণ পৰিষদ অকল এলাইয়ে নহয় অসম গণ পৰিষদ বিজেপিৰ ওচৰত বন্ধক যোৱা এটা আঞ্চলিক ৰাজনৈতিক বন্ধক যোৱা বুলি কিয় কৈছে আপুনি এইকাৰণে বন্ধক যোৱা বুলি কৈছোঁ এইটো এনেকুৱা এটা ৰাজনৈতিক দল যে যেতিয়া কেব আহিলে তেওঁলোকে কেবৰ বিৰুদ্ধে তেওঁলোকে মন্ত্ৰীসভাৰ পৰা ওলাই আহিলে আকৌ যেতিয়া কেবখন কাহ হৈ গ'ল আইন হৈ গ'ল বিধেয়কখন তেতিয়া তেওঁলোকে মন্ত্ৰীসভাত যোগ দিলে তো এইখন এখন নহয় ভুল ক'লোঁ কেবৰ বিৰুদ্ধে মন্ত্ৰীসভাৰ পৰা ওলাই আহি আকৌ নিৰ্বাচনৰ আগমুহূৰ্তত যিসকলে কেব আনিছিলে সেইসকলৰ লগতে আকৌ যোগ দিলে ঠিক আছে যেতিয়া নিৰ্বাচন শেষ হৈ গ'ল নতুন চৰকাৰ হল কেন্দ্ৰত সেই চৰকাৰে যেতিয়া আকৌ কেবক কা বনালে মানে বিধায়কক আইন বনালে সেই দল কিন্তু চৰকাৰৰ পৰা ওলাই নাহিল বৰং সেই দলৰ একমাত্ৰ সাংসদ লোকসভাতো নহয় ৰাজ্যসভাত তেওঁ সেই বিধায়কৰ সপক্ষে ভোট দিলে তাৰমানে কেবক কা বনালে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ ভোটে এইটো বন্ধক আকৌ অসমীয়াত বক্তৃতা দিলে ভাল কথা কিন্তু বিৰুদ্ধে বক্তৃতা দি ভোটটো দিলে কাৰ কেব বা কাৰ সপক্ষে এইটো বন্ধক নোযোৱাটো কি তেওঁলোকে কয় হুইপ কিহৰ হুইপ কোনোবা এলায়েন্সৰ হুইপ থাকে নেকি হুইপ পলিটিকেল পাৰ্টিৰ থাকে যি দলৰ মাত্ৰ এজনে সাংসদ তাত কোনে হুইপ দিব পাৰে গতিকে অসমবাসী কিমান আৰু চলাহী এটা কথা হৈছে যে এতিয়া সেইকাৰণে মই কৈছোঁ অগপাতা বন্ধক যোৱা ৰাজনৈতিক এক মিনিট হ'ব দেই আৰু চাব যে তেওঁলোকে পদত্যাগ কৰিছিলে পদত্যাগ কৰিলে পদত্যাগ পত্ৰ গৃহীত হ'ব লাগে নহ'ল বাৰু তেওঁলোকে বিৰোধীৰ আসনতো বহিলে মন্ত্ৰীৰ পৰা আহি বিধায়ক হৈ বহল আকৌ তেওঁলোকে চৰকাৰত গোপনে গ'ল তেওঁলোকে নতুনকৈ শপত গ্ৰহণ কৰা নাই ডাঙৰ কেলেংকাৰী এটা মন্ত্ৰিত্ব কাৰণ এতিয়া চাওক কাশ্মীৰত কোৰ বাদলে পদত্যাগ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা কৃষি বিৰোধী আইনৰ প্ৰতিবাদত পদত্যাগ কৰিছে ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে অৰবিন্দ সাৱন্ত শিৱসেনাৰ পদত্যাগ কৰিছে পদত্যাগ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে আৰু এওঁলোকৰ এনেকুৱা পদত্যাগ যে ৰাজ্যপালে গ্ৰহণে নকৰিলে আৰু এওঁলোকে পদত্যাগখন
পদত্যাগপত্ৰ মুখ্যমন্ত্ৰী হাতলৈকে গৈ পালেনে নাই সেইটো এটা ডাঙৰ কথা। সেইটো ভগৱান জানে, সেইটো মুখ্যমন্ত্ৰী জানে, ভগৱান জানে। কিন্তু মুখ্যমন্ত্ৰী গ্ৰহণ নকৰিলে, এওঁলোকে গ্ৰহণ নকৰিলে। আৰে চৰকাৰৰ পৰা পদত্যাগ কৰি আহিলে মুখ্যমন্ত্ৰী গ্ৰহণ কৰা নকৰা কোন? তুমি ৰাজ্যপালে তাত ডাইৰেক্ট পঠিয়াই দিয়া। সেইটো নিদিলে, সেইকাৰণে এটা বিজেপিৰ ওচৰত এটা বন্ধক যোৱা ৰাজনৈতিক দল, তেনেকুৱা এজেণ্ট থাকেই বহুত। এজেণ্টৰ কথা মই নকয়, কিন্তু ৰাইজে বিচাৰ কৰিব যে এই বিজেপিৰ অপশাসনৰ বিৰুদ্ধে কোন দলে প্ৰকৃততে ৰাইজক সকাহ দিব পাৰিব। আৰু সেইকাৰণে মই কৈছোঁ, যিসকলে বিজেপিৰ বিৰুদ্ধে যুঁজিব খোজে সকলোৱে ঐক্যবদ্ধ হৈ যুঁজিব পাৰিলে ভাল, বাস্তৱতাৰ পটভূমি। কিন্তু এটা ছাৰ প্ৰশ্ন থাকিব যে বিশেষভাৱে অসম গণ পৰিষদৰ ৰাজ্যিক সভাপতি অতুল বৰাই কৈছে যে তেওঁলোকক এই দলটোক নিষেধ কৰাৰ বাবে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলায় আৰু প্ৰয়োজনতহে যিহেতুকে আসনৰ সংখ্যা কম সেইবাবেহে এলাইনটোত আছে। আৰে আজি শিৱসেনা, শুনক, শিৱসেনাটো আহিলে চৰকাৰৰ পৰা ওলাই। আমিতো, মই যেতিয়া বিধায়ক হৈ আছিলোঁ, আমি কৈছিলোঁ অসম গণ পৰিষদে সাহস কৰি ওলাই আহক, আমি বিকল্প চৰকাৰ কাম কংগ্ৰেছক কৈ মেলি। আজিও যদি তেওঁলোকে ওলাই আহে, আজিও অগপৰ BPF ওলাই আহিলে, আজিও বিকল্প চৰকাৰ কৰিব। আপোনালোকে যদি কংগ্ৰেছৰ লগত যোগাযোগ কৰে, বিকল্প চৰকাৰ কৰাৰ কি অসুবিধা আছে? না মই কংগ্ৰেছৰ মই সুপ্ৰিম অথৰিটি নহয়, কিন্তু মই কওঁ যে যদি অগপ আৰু BPF সাহস কৰি ওলাই আহে, BPFৰ 12 জন, অগপৰ 14 জন, কংগ্ৰেছৰ বিধায়কখিনি 23 জন আৰু আপোনাৰ UDFৰ 14 জন, এইখিনি মিলাই আজিও বিকল্প চৰকাৰ হয়। কিন্তু সেই সাহসৰ দন্ত যিটো, সেইখিনিও অতুল বৰা ডাঙৰীয়াৰ নাই। প্ৰফুল্ল মহন্ত থকা হ'লে হয়তো অকণমান সাহস কৰিব পাৰিলেহেঁতেন, কিন্তু সেই সাহসৰ দন্ত আকাৰটো মই বাদেই দিলোঁ, সেইখিনি অতুল বৰাৰ নাই। সাহসৰ অভাৱ ঘটিছে নেকি অসমৰ আঞ্চলিক শক্তি? অতুল বৰাৰ নাই অন্তত, কাৰণ অতুল বৰা 15 বছৰ পিছত বিধায়ক হৈছে আকৌ। গতিকে এতিয়া তেওঁ কোনো কাৰণত আৰু ক্ষমতাক এৰিব নোখোজে। মন্ত্ৰিত্ব যাবৰ ভয় আৰু ক্ষমতাৰ বাবে আৰু বহু কথা মাৰ্কেটত আছে, বজাৰত বহু কথা আছে, সেইবোৰ মই ক'ব নোখোজো, কাৰণ তথ্য প্ৰমাণ নাথাকিলে বহু কথা ক'বলৈ দিগদাৰ। বৰ্তমান বজাৰত এনেকুৱা ধৰণৰ কথাও ওলাইছে, যিহেতুকে বৰপেটা সমষ্টিৰ আপুনি সাংসদ, তাৰ কাষতে বঙাইগাঁৱৰো এটা পাৰ্ট আপোনালোক তাত নাই। বঙাইগাঁও পুৰা জিলাখনেই সেই বঙাইগাঁও সমষ্টিটোৰে মন্ত্ৰী বৰ্তমান ফণীভূষণ চৌধুৰীৰ প্ৰসংগ ওলাইছে। SI কেলেংকাৰী, অক্ষয় টেলিকমিউনিকেশ্যনৰ লগত যোগাযোগ থকাৰ প্ৰসংগ। ভাবেনে যে শাসকত থকা এতিয়াতো তদন্ত যিটো হৈ আছে, কিন্তু এই ক্ৰাইম ব্ৰাঞ্চৰ যিটো তদন্ত, মোৰ বিশ্বাস নাই তাৰ ওপৰত। এই কাৰণে বিশ্বাস নাই, পুলিচৰ এগৰাকী অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছে। অৱসৰপ্ৰাপ্ত বিষয়াই কেলেংকাৰীত ক্ষমতাসীন বিষয়ৰ সহযোগ নোহোৱাকৈ কৰিব পাৰিছে নেকি? নিশ্চয় নোৱাৰে। তাৰমানে আৰক্ষীৰ শীৰ্ষ বিষয়াও ইয়াত জড়িত হৈ আছে। ক্ৰাইম ব্ৰাঞ্চে নিৰপেক্ষভাৱে তদন্ত কেনেকৈ কৰিব? ইয়াত বিজেপিৰ 2006 চনত বিজেপিৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰা মানুহ জড়িত হৈ আছে। ইয়াত মন্ত্ৰী বিধায়ক জড়িত থাকিব পাৰে। ফণীভূষণ চৌধুৰী জড়িত আছে নে মই আজি তাৰিখত ক'ব নোৱাৰিম। তেখেতে আজি আমাৰ সংবাদ মেলত কৈছে যে মোক প্ৰমাণ কৰক, মই যদি SI কেলেংকাৰীৰ লগত জড়িত আছো মোক প্ৰমাণ কৰক। প্ৰমাণ কৰাৰ দায়িত্ব কাৰ? চৰকাৰৰ। প্ৰমাণ কৰাৰ দায়িত্ব চৰকাৰৰ। কিন্তু যেতিয়া অভিযোগ উত্থাপিত হয়, সেই মানুহজনে তেতিয়া মন্ত্ৰী পদ ত্যাগ কৰিব লাগে। মন্ত্ৰী পদ ত্যাগ কৰি কৰিব লাগে, কাৰণ মন্ত্ৰীৰ প্ৰভাৱ থাকে, ইনফ্লুৱেঞ্চ কৰে। তেওঁ পদত নিয়মমতে গৃহমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পদত্যাগ কৰিব লাগিছিল। কি কাৰণত? কাৰণ গৃহ বিভাগৰ কেলেংকাৰী। আৰক্ষী মানে গৃহ বিভাগৰ মন্ত্ৰী সোণোৱাল ডাঙৰীয়া ইমান ডাঙৰ কেলেংকাৰী হৈছে, নিয়মমতে অন্তত তেওঁ মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰিলেও গৃহ দপ্তৰটো তেওঁ এৰি দিব লাগিছিল, দিয়া নাই। সেইকাৰণে আমি বিচাৰো যে উচ্চ ন্যায়ালয়ৰ নহয় এনেকে বৰ্তমান চৰকাৰখনে ক'ব পাৰে যে কেলেংকাৰী কৰাৰ বাবেহে তদন্তসমূহ চলি আছে। ক্ৰাইম ব্ৰাঞ্চৰ তদন্ত যদি আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত থাকে, ক্ৰাইম ব্ৰাঞ্চে সাহস পাব নেকি? কোনোবা মন্ত্ৰী যদি জড়িত থাকে সাহস পাব নেকি? তেওঁলোকেতো মানে আপুনিও ক'ব খোজে যে মন্ত্ৰী বিষয়া জড়িত আছে। গ্ৰেপ্তাৰ কৰিলে প্ৰৰোচনামূলক কথা কোৱাৰ কাৰণে শিলাদিত্য গ্ৰেপ্তাৰ কৰিবলৈতো সাহস নাপালে, কাৰণ শাসক দলৰ মন্ত্ৰী বিধায়ক যেতিয়া জড়িত থাকে, আৰক্ষীৰ পক্ষে তেওঁলোকক গ্ৰেপ্তাৰ কৰা অসম্ভৱ হৈ যায়, কাৰণ ৰাজনৈতিক নিয়ন্ত্ৰণ থাকে। আৰু সেইকাৰণে আমি বিচাৰিছো যে জুডিচিয়েল ইনকুৱাৰী উইথ চিটিং জাজ অফ হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্ট, তেতিয়াহে জুলঙাৰ মেকুৰী ওলাই আহিব। ইয়াত সমগ্ৰ প্ৰক্ৰিয়াত ৰাজনৈতিক কোনোবা নহয় কোনোবা ব্যক্তিৰ অভিকেন্দ্ৰী বা প্ৰক্ৰিয়া যেনেধৰণে ভাবিছে তেনেধৰণে চলি আছে নেকি? থকাৰ সম্ভাৱনা বেছি, যেতিয়ালৈকে প্ৰমাণ নাহে ক'ব নোৱাৰি। কিন্তু ইমান ডাঙৰ এটা কেলেংকাৰী ৰাজনৈতিক আশীৰ্বাদ নোহোৱাকৈ হ'ব পাৰে বুলিতো
ভবা নাযায় তদুপৰি RSSৰ কেডাৰসকলক সোমোৱাৰ ডাঙৰ ষড়যন্ত্ৰ এটা আছিল ইয়াত আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কাম কৰা কোনোবা কৰ্মচাৰীৰ নাম ওলাইছে দিৱান ডেকাৰ পত্নীয়ে কেনেকৈ দীঘলীয়া ছুটি পালে শীৰ্ষ মহলৰ যদি আশীৰ্বাদ নাথাকে দিৱান ডেকাৰ পত্নীয়ে কেনেকৈ ইমান দীঘলীয়া ছুটি পাব যাৰ স্বামী এই কেলেংকাৰীত এক প্ৰকাৰ প্ৰধান অভিযুক্ত বুলিয়ে ক'ব পাৰি তেওঁৰ পত্নীয়ে দীঘলীয়া ছুটি কেনেকৈ পাব একেলগে পলায়ন কৰিছিল সেইকাৰণে ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ আছে আৰু কিমান ডাঙৰ পৰ্যায়ত জড়িত হৈ আছে কোনো ক'ব নোৱাৰে যেনেকৈ গৃহ বিভাগ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আছে তদন্ত যদি সঠিক হয় মুখ্যমন্ত্ৰীৰ নাম ওলাব পাৰে নেকি ওলাবতো পাৰে কোনে ক'ব মন্ত্ৰী কাৰ নাম ওলাব কিন্তু ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত নোলায় সেইটো মই ক'ব পাৰোঁ কাৰণ ক্ৰাইম ব্ৰাঞ্চৰ ইমান সাহস নাই যে মুখ্যমন্ত্ৰীক সাঙুৰি দিব কাৰণ মুখ্যমন্ত্ৰী সেই দপ্তৰৰ মন্ত্ৰী কিন্তু যদি জুডিচিয়েল ইনকুৱাৰী হয় মুখ্যমন্ত্ৰীৰ নাম ওলাব পাৰে মধ্যপ্ৰদেশতো বেপম কেলেংকাৰীত শিৱৰাজ সিং চৌহানৰ নাম আহিছিলে হয় ইতিহাসে কয় ইতিহাস চালে আমি দেখোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰী শাসনৰ পৰা ওলাই আহিব লগা হৈছিল কিন্তু লালু প্ৰসাদ যাদৱ মুখ্যমন্ত্ৰী হৈছিলে জেলত যাব লগা হৈছিল এতিয়া শূন্য সহনশীলতা আৰু পৰিৱৰ্তন তেওঁলোকে মুখেৰেহে কয় শূন্য সহনশীলতা তেওঁলোকে মুখেৰেহে কয় আজি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সেই বিষয়া কৰ্মচাৰীসকলক যদি গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ইমিডিয়েট নিৰ্দেশ দিলেহেঁতেন তেতিয়া শূন্য সহনশীলতা মুখ্যমন্ত্ৰী শেহতীয়া হ'ব যেতিয়া জলসিঞ্চন বিভাগৰ সচিবক গ্ৰেপ্তাৰ কৰিলে তেওঁ চাকৰি গ'ল মন্ত্ৰীক জেৰা নকৰিলে মন্ত্ৰীক অপসাৰণ নকৰিলে এইটো শূন্য সহনশীলতা নেকি শূন্য সহনশীলতা তেতিয়া মই মানিলোহেঁতেন আৰু বহু কেলেংকাৰী হৈ গৈছে কিছুমান পোহৰলৈ আহিছে কিছুমান পোহৰত অহা নাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল তেওঁলোকৰ বিৰুদ্ধে কোনো তদন্ত নহ'ল মই নাম ক'ব খোজা নাই এই মুহূৰ্তত নিশ্চয়কৈ আপোনাৰো ক্ষোভ আছে আৰু এয়া অসমবাসীয়ে দেখি আছে কিন্তু শেহতীয়াভাৱে দেখিলোঁ যে SI বিতৰ্কৰ লগত নাম সামৰি পোৱা প্ৰতিজন ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিজেপি কোনোবা নহয় কোনোবা ৰাজনৈতিক নেতাৰ লগত জড়িত থকা বিশেষভাৱে মই ধৰ্মপুৰ সমষ্টিটোলৈকে যদি যাওঁ যিহেতুকে আপোনাৰো এটা পাৰ্ট পৰে আপোনাৰ সমষ্টিটোতেই ধৰ্মপুৰতো নিপন বৰ্মনৰ নামটো ওলোৱাৰ লগে লগে চন্দ্ৰমোহন পাটোৱাৰীৰ সম্পৰ্ক কুমুদ গোস্বামীৰ লগত চন্দ্ৰমোহন পাটোৱাৰীৰ সম্পৰ্ক কুমুদ ৰাজবংশীৰ লগত চন্দ্ৰমোহন পাটোৱাৰীৰ ভাল সম্পৰ্ক থকা আৰু শেহতীয়াভাৱে কমল হাজৰিকাক নলবাৰী আৰক্ষীয়ে এৰেষ্ট কৰিছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত আজি মুকলি আকাশত এৰি দিয়া হ'ল কৈছে যে কমল হাজৰিকা বঙাইগাঁৱৰ এজন কমল হাজৰিকা আছিল ভুলবশতঃ কমল হাজৰিকা নলবাৰী কমল হাজৰিকাক এৰেষ্ট কৰা হৈছিল অৰ্থাৎ 24 ঘণ্টা ৰখাৰ পিছত আৰক্ষীয়ে এৰি দিলে এতিয়া সম্পৰ্কটো এটা বেলেগ কথা চাওক সম্পৰ্ক কেতিয়াবা মন্ত্ৰী বা বিধায়কজনে নাজানিবও পাৰে তেওঁলোক নজনাকৈ সংঘটিত হ'ব পাৰে আৰু আশীৰ্বাদ এটা বেলেগ কথা এতিয়া জুডিচিয়েল ইনকুৱাৰী হ'লেহে কোন কোন মন্ত্ৰী বিধায়কৰ এই কেলেংকাৰীত আশীৰ্বাদ আছিলে সেই কথা ওলাই পৰিব সম্পৰ্ক থাকিব পাৰে ৰাজনীতি কৰা মানুহ হিচাপে আমাৰো বহু কৰ্মী বহু সমৰ্থক থাকে বহু অচিনাকি মানুহ আহি ফটো উঠে আমিতো ক'ব নোৱাৰোঁ যেনেকৈ পাটোৱাৰী ডাঙৰে ৰাজনীতি কৰে মই ৰাজনীতি কৰোঁ বহু মানুহৰ লগত আমাৰ সম্পৰ্ক থাকে সম্পৰ্কটো এটা বেলেগ আৰু কেলেংকাৰীত জড়িতটো এটা বেলেগ তেওঁলোকে জড়িত নহয় বুলি তেতিয়াহে প্ৰমাণ হ'ব যেতিয়া জুডিচিয়েল ইনকুৱাৰী হ'ব ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত মোৰ অকণমানো তিলমানো আস্থা আপোনালোকে আৰম্ভণিৰ পৰা কৈ আছে আৰু বিভিন্ন ধৰণৰ দল সংগঠনেও কৈ আছে যে ক্ৰাইম ব্ৰাঞ্চৰ তদন্তৰ ওপৰত নাই ইয়াত জুডিচিয়েলি এটা জাজমেণ্ট হ'ব লাগে এয়া সময়ত গম পোৱা যাব আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো এয়া অগ্নি পৰীক্ষা দিয়াৰ সময় যিটো তেওঁৰ কোনো অগ্নি পৰীক্ষাৰ কথা নাই তেওঁ দুৰ্নীতি সদায় প্ৰশ্ৰয় দি আছে তেওঁ কোনো APSC কেলেংকাৰী তদন্ত কি হ'ল পোহৰলৈ আহিল জানো ৰাকেশ পাল গ্ৰেপ্তাৰ হৈ পৰাৰ পিছৰখিনি কি হ'ল আজি এজন বিধায়কৰ পৰিয়ালত কেইবাটাও চাকৰি হ'ল তেওঁক জেৰা কৰিলে নাই এতিয়ালৈকে এজন বিধায়কৰ নাম নকওঁ একেলগে বিধায়ক আছিলোঁ তেওঁৰ পৰিয়ালত 3-4টা চাকৰি হ'ল নামটো মই নকওঁ সকলোৱে জানে কাৰণ একেলগে বিধায়ক আছিলোঁ আশীৰ্বাদ এটা পৰিয়ালত যেতিয়া 3জন চাকৰি হৈছে কাগজে পত্ৰে ওলাই গ'ল তেওঁকতো নিয়মমতে জেৰা কৰিব লাগিছিল ক'ত জেৰা কৰিলে গতিকে এই কথাবিলাক ভেকবহনৰ বাহিৰে আন একো নহয় আজি কেলেংকাৰী হৈ আছে আজি বৰপেটা জিলাত মই লাষ্ট 10 ছেপ্টেম্বৰ ডিচাৰ মিটিং আছিলে ডিচাৰ মিটিঙত আমি তাতো স্বচ্ছ ভাৰতৰ আঁচনিৰ বহুত অভিযোগ উত্থাপন হৈছে মই ডিচা কমিটিৰ অধ্যক্ষ চেয়াৰমেন মই এটা তাত আলোচনাৰ অন্তত সিদ্ধান্ত হৈছিলে যে এটা তদন্ত হ'ব লাগে দুজনীয়া তদন্ত আয়োগ কি কৰিছে উপায়ুক্ত মহোদয় মই ক'ব নোৱাৰোঁ কিন্তু মিটিঙত সিদ্ধান্ত হৈছিল আজিলৈকে মই কোনো খবৰ পোৱা নাই তদন্ত আগবাঢ়িলে নাই
গতিকে এই চৰকাৰৰ দিনত কেলেংকাৰী আৰু ডাঙৰ ডাঙৰ মানুহৰ আশীৰ্বাদ নাথাকিলে এনেদৰে কেলেংকাৰী হ'ব নোৱাৰে মোৰ ওচৰত অহা অভিযোগ মতে মই সঁচা পিছা নাজানো দেই এনেকুৱাও হৈছে যে শৌচালয় কাগজত হৈছে ঠিকাদাৰে বিলো পাইছে NGO বিলাকে বিলো পাইছে কিন্তু ঘটনা য'ত শৌচালয় থাকিব লাগে তাত শৌচালয় নাই এনেকুৱা অভিযোগো মোৰ তাত আহিছে যে একোটা পঞ্চায়তত সেন্সাস মতে লোকপিয়ল মতে যিমান পৰিয়াল আছে তাতকৈ বেছি শৌচালয় কোনোবা পঞ্চায়তত হৈছে তো এই ধৰণৰ অভিযোগ উত্থাপন হৈছে কাগজে পত্ৰ ওলাইছে চৰকাৰে তদন্ত কৰে নকৰে সেইটো বেলেগ কথা কিন্তু মই MP হিচাপে মই বৰপেটা জিলাৰ দিশা কমিটিৰ চেয়াৰমেন আৰু সেইদিনা সভা 10 ছেপ্টেম্বৰৰ সভাত তদন্তৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ কি কৰিছে জিলা উপায়ুক্ত ক'ব পাৰিব মই নাজানো মানে জিলা উপায়ুক্তৰ আশীৰ্বাদ আছে নেকি কোনো মই সেই কথা নকওঁ যেনেকৈ না সেই কথা মই নকওঁ কিন্তু তদন্তৰ অগ্ৰগতিটো তেওঁহে ক'ব পাৰিব त्या সময়লৈকে আমিও খবৰ ৰাখিম নিশ্চয়কৈ আমাৰ সতীৰ্থসকলেও খবৰ ৰাখিব পৰৱৰ্তী পৰ্যায়ত ছাৰ শেহতীয়াভাৱে দেখিলোঁ যে চৰকাৰখনৰ যি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ আপোনাৰ কথাখিনিয়ে ওলাই বৰপেটা সমষ্টিত যেনেকৈ আপুনি সাংসদ ফণীভূষণ চৌধুৰী বঙাইগাঁৱৰ স্থানীয় যোগানৰ ক্ষেত্ৰত এতিয়া পিঁয়াজৰ মূল্য আকাশলংঘী যোগান মন্ত্ৰী হিচাপে ব্যৰ্থ তেওঁৰ এটা সহজ সৰল ভাৱমূৰ্তি আছে সেইটো মই অস্বীকাৰ নকৰোঁ আৰু বহু বছৰ তেওঁ জিকি আছে 85 চনৰ পৰা তেওঁ ধাৰাবাহিকভাৱে জিকি আছে মই শ্ৰদ্ধাও কৰোঁ কাৰণ মই বঙাইগাঁও কলেজত পঢ়িছিলোঁ 5 বছৰ সেই সময়তো তেখেত বিধায়ক আছিলে কিন্তু যোগান মন্ত্ৰী হিচাপে তেখেত সমূলি ব্যৰ্থ নিয়ন্ত্ৰণ নাই নিয়ন্ত্ৰণ কৰিব পৰা নাই মই অকল চৌধুৰী ডাঙৰীয়াকে কেনেকৈ দোষাৰোপ কৰিম কেন্দ্ৰৰ যিখন চৰকাৰ ৰাজ্যৰ চৰকাৰ কেন্দ্ৰৰ চৰকাৰ এতিয়া আগতে আমি জানিছিলোঁ আলু পিঁয়াজ এসেনশিয়াল কমোডিটিজ অত্যাৱশ্যকীয় সামগ্ৰী আৰু বিশেষভাৱে কৰোনাৰ এতিয়া মোদী ডাঙৰীয়াই নতুন আইন পাছ কৰি আলু পিঁয়াজক অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা গুচাই দিলে এতিয়াতো যিসকল চোৰাং বেপাৰীসকলৰ সুবিধা হৈ গ'ল অত্যাৱশ্যকীয় সামগ্ৰী নহয় গতিকে অকল ফণীভূষণ চৌধুৰীক দুখ দিলেও নহ'ব কাৰণ সামগ্ৰিকভাৱে এই চৰকাৰখনৰ নীতিয়ে সেইটো এই চৰকাৰখনৰ নীতিয়ে হৈছে বণিক শ্ৰেণীৰ পক্ষত থিয় দিয়া বেচাৰা ফণীভূষণ চৌধুৰী চৰকাৰৰ নীতিৰ বলি হৈছে নিশ্চয়কৈ চাই থাকিব আজি যেনেকৈ অগপৰ প্ৰতিষ্ঠা দিৱস মই আজিৰ অনুষ্ঠানটোতে আপোনাকো পাইছোঁ অগপই এটা নতুন গতি লোৱা বুলি কৈছে আজিৰ প্ৰতিখন সভাত বন্ধকত যোৱা গতি লৈছে একমাত্ৰ অগপৰ বাহিৰে বেলেগ কোনো আঞ্চলিক শক্তি নাই যিয়ে অসমৰ কথা চিন্তা কৰিব এটা আত্মসমৰ্পণকাৰী ৰাজনৈতিক দল বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰু ক্ষমতাৰ কাৰণেতো অগপ জলৈ তলৈ যাব পাৰে আমাৰ সমৰ্থনত কেন্দ্ৰত যেতিয়া দেৱেগৌড়া আৰু গুজৰালৰ চৰকাৰ আছিল সেই চৰকাৰতো অগপৰ মন্ত্ৰী আছিল আজি বিজেপিৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰিছে সমগ্ৰ ৰাজ্যৰ মানুহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিলে 5জনকে ডেকা ল'ৰা শ্বহীদ হ'ল আৰু এতিয়াও অগপা সেই চৰকাৰত যিসকলে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰালে বনালে এতিয়াও সেই চৰকাৰত অন্তৰ্ভুক্ত হৈ আছে এইটো অসমৰ স্বাৰ্থ নেকি আজি আকালি দলেও চৰকাৰত আছিল কিন্তু আকালি দলে কাৰ বিৰোধিতা কৰিছে আজি যদি পাৰ্লামেণ্টৰ ৰেকৰ্ডত যায় কিন্তু অগপ দলে কি কৰিলে অগপ দলে ইয়াৰ সমৰ্থনত ভোট দিলে নালাগে বিটিএডিতে আমাৰ কা প্ৰযোজ্য নহয় হাগ্ৰাম মহিলা স্পষ্ট আৰু কা যদি ভাল হয় ধৰিলো কা ভাল why not in BTAD why not in কাৰ্বি আংলং why not in ডিমা হাছাও এখন আইন বিটিএডিৰ কাৰণে বেয়া ডিমা হাছাওৰ কাৰণে বেয়া কাৰ্বি আংলঙৰ কাৰণে বেয়া বৰপেটা বঙাইগাঁও নলবাৰী যোৰহাট ডিব্ৰুগড় ধেমাজিৰ কাৰণে ভাল এইটো অদ্ভুত যুক্তি নহয় নে মই ভাই ব্যক্তিগতভাৱে মই সমগ্ৰ অসমৰ ইনাৰ লাইন পাৰ্মিট হোৱাটো বিচাৰোঁ কা বাতিল কৰাটো কংগ্ৰেছ দলৰ সদস্য হিচাপে আমি কা বাতিলৰ পক্ষত কিন্তু অসমবাসী হিচাপে মই বিচাৰোঁ এটলিষ্ট অগপাই এই দাবী উত্থাপন কৰিব লাগিছিল যে অসমৰ যাতে কতো এই আইন প্ৰযোজ্য নহয় সেই দাবী কৰাৰ সৎ সাহস তেওঁলোকৰ নাই জাতীয়তাবাদৰ কথা কয় কিন্তু তেওঁলোকে আত্মসমৰ্পণকাৰী আপোনাৰ মতে অগপ দলটো আত্মসমৰ্পণকাৰী বন্ধকত যোৱা দল শেহতীয়াভাৱে মই কল্পনা পাটোৱাৰীৰ পৰা আৰম্ভ কৰি শিল্পী সমাজৰ একাংশ অগপকো যোগদান নকৰা নহয় শিল্পীসকলৰ স্বাধীনতা আছে ক'ত যাব ক'ত নাযাব কল্পনা পাটোৱাৰী এগৰাকী জনপ্ৰিয় শিল্পী তেওঁ ৰাজনীতিত আগতেও আহিছে বিজেপি দলত আছিল এতিয়া বিজেপিৰ সহযোগী অগপত গৈছে সেই সম্পৰ্কত মোৰ কোনো মন্তব্য নাই কিন্তু অগপ এটা আত্মসমৰ্পণকাৰী বন্ধকত যোৱা ৰাজনীতিক আজি তাৰিখতো ক'ব আজি কিন্তু প্ৰতিষ্ঠা দিৱস আছিলে প্ৰতিষ্ঠা দিৱস হ'লে কি হ'ল আমিতো মই কংগ্ৰেছ দলৰ সদস্য হ'লেও
এটা অগপৰ দৰে এটা গণ আন্দোলনৰ মাজেৰে অগপ ওলাই আহিছে 855 ব্যক্তি আৰু অগপ মোটামুটিভাৱে আমি এটা ধৰ্মনিৰপেক্ষ জাতীয়তাবাদী ৰাজনৈতিক দল বুলি ভাবিছিলোঁ বা ভাবোঁ আজি কিন্তু অতুল বৰা এই দলটোক এটা আত্মসমৰ্পণকাৰী দলত পৰিণত কৰিলে নিশ্চয় আপোনাৰ যুক্তিটো হৈছিল যে কাক যেটোকে তেওঁলোকে সমৰ্থন কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত মন্ত্ৰিত্বৰ আছে আৰু অন্যান্য কথাও আছে সেইবোৰ কথা মই ৰাজহুৱাকে নকওঁ অন্যান্য কথাও আছে এইটো মহন্ত ডাঙৰীয়াৰ লগত বহিলেও গম পাই যাব বহু কথা মহন্ত ডাঙৰীয়া ৰাজহুৱাকে নক'ব পাৰে কিন্তু গম পাই যাব কিন্তু তেখেত এলাগী হৈছে অসম গণ পৰিষদৰ পৰা এলাগী নহয় মহন্ত ডাঙৰীয়া বৃন্দাবন গোস্বামী ডাঙৰীয়া তেখেতসকলৰ লগত বহিলে অগপত কি হৈ আছে কেতিয়াবা জগদীশ ভূঞা ডাঙৰীয়াকো সুধিব গম পাই যাব এতিয়া ছাৰ এটা অলপ ব্যতিক্ৰমী প্ৰশ্ন মোৰ আপোনালোকে থাকিব বহু সময় কথা ওলায় যে আপুনি বিজেপিলৈকে যাব আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ অতি মধুৰ সম্পৰ্ক আছে সম্পৰ্ক আছিল হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ভাল সম্পৰ্ক আছিল আপুনি এপি নিৰ্বাচনৰ হোৱাৰ প্ৰাক্ষণতো আপোনাৰ লগত আছিল যেতিয়া তেওঁ কংগ্ৰেছত আছিল এতিয়া হিমন্ত বিশ্ব শৰ্মা ক্ষমতাৰ কাৰণে এগৰাকী বলিয়া হোৱা ব্যক্তি অসমৰ যি হাতাম পুৰুষীয়া সম্প্ৰীতি শংকৰ ৰাজানৰ যি পৰম্পৰা সেই পৰম্পৰাক তেওঁ ধ্বংস কৰিবলৈ বিচাৰিছে গতিকে তেনেকুৱা এজন ব্যক্তিৰ লগত বিজেপিততো মই নাযাওঁৱে আৰু অসমৰ যি আমাৰ হাতাম পুৰুষীয়া সম্প্ৰীতি পৰম্পৰা সেই পৰম্পৰাক ধ্বংস কৰিবলৈ বিচৰা ব্যক্তিৰ লগত মই ৰাজনীতি নকৰোঁ আজি তাৰিখত আপোনাৰ সম্পৰ্ক নাই বা আপুনি গেৰুৱালৈকে নাযায় আজিও স্পষ্ট এটা কথা নহয় মই যেতিয়া বিধায়ক আছোঁ তেখেত মন্ত্ৰী আছিলে কাম কাজৰ কাৰণে গৈছোঁ এতিয়াও সাংসদ মই ৰাইজৰ কামৰ স্বাৰ্থত মই তেওঁৰ তাত যাব পাৰোঁ কিন্তু ৰাজনৈতিক বন্ধুত্ব নহ'ব নিশ্চয় মই হিমন্ত ছাৰক লগ পালে এইখিনি কথা পাতিম আপোনাৰ সৈতে তেখেতে কি উত্তৰ দিয়ে সেয়াও তেওঁ কংগ্ৰেছৰ দিনত শিক্ষামন্ত্ৰী হৈ থাকোঁতে খাৰিজি মাদ্ৰাছা মানে য'ত চৰকাৰৰ কোনো সম্পৰ্ক নাই থিঅ'লজি সেই থিঅ'লজি মাদ্ৰাছাসমূহতো 5 লাখকৈ টকা দিছিলে আৰু আজি যি চৰকাৰী মাদ্ৰাছা সেই মাদ্ৰাছাসমূহক বন্ধ কৰিবলৈ বিচাৰিছে আজি চৰকাৰৰ যেতিয়া মাদ্ৰাছাত নিয়ন্ত্ৰণ থাকিব সেই মাদ্ৰাছাসমূহক আধুনিকৰণ কৰিব লাগিব আৰু মুছলমান সমাজৰ এটা অংশ মাদ্ৰাছালৈ যায় মুছলমান সমাজক যেতিয়া ৰাষ্ট্ৰৰ মূল খুঁটিৰ সৈতে একেলগে লৈ যাব খুজিব মাদ্ৰাছাসমূহৰ আধুনিকৰণৰ প্ৰয়োজনীয়তা আছে সেইটো নকৰি এওঁলোকে মাদ্ৰাছা বন্ধ কৰিব খুজিছে চৰকাৰে ক'ব পাৰে আমি নতুন মাদ্ৰাছা নকৰোঁ কিন্তু মাদ্ৰাছা বন্ধ কৰাটো এটা অযুক্তিকৰ সিদ্ধান্ত আৰু সংস্কৃত তলত তেখেতে বন্ধ কৰিব খুজিছে মাদ্ৰাছাটো ৰেচনেলাইজ কৰিবলৈ গৈ সেইটোও মই বিৰোধিতা কৰোঁ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ নতুনকৈ শুনক কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় পাতিছে 3খন ডিমড ইউনিভাৰ্চিটিক একেলগ কৰি চেণ্ট্ৰেল সংস্কৃত ইউনিভাৰ্চিটি কৰিছে আৰু তেওঁলোকৰ ৰাজ্য চৰকাৰে সংস্কৃত বন্ধ কৰিব খুজিছে কি ধৰণৰ অদ্ভুত কথা আমি সংস্কৃত শিক্ষাৰো বিকাশ বিচাৰোঁ আৰু মোৰ ডিচেম্বৰ মাহত যেতিয়া সংস্কৃত ইউনিভাৰ্চিটিৰ বিষয়ে আলোচনা হৈছে সংসদৰ শীতকালীন অধিৱেশনত তাত মই দাবী কৰিছোঁ যে মোৰ সমষ্টিৰ বজালিত চেণ্ট্ৰেল সংস্কৃত ইউনিভাৰ্চিটিৰ এটা কেম্পাছ হ'ব লাগে আৰু সেই দাবীত মই এতিয়া অটল হৈ আছোঁ যে চেণ্ট্ৰেল সংস্কৃত ইউনিভাৰ্চিটিৰ এটা কেম্পাছ আমাৰ বজালিত হ'ব লাগে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি সংস্কৃত টল আৰু মাদ্ৰাছা বন্ধ কৰিব খুজিছে আমি তাৰ বিৰোধিতা কৰোঁ আৰু 2021 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব আমাৰ দলক মই অনুৰোধ কৰিম পুনৰবাৰ যাতে এই সকলোবিলাক খুলি দিয়ে আৰু ইয়াৰ অধিক বিকাশ হয় মাদ্ৰাছাৰো আধুনিকৰণ হয় আৰু পাঠ্যক্ৰমৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে কিছুমান এনেকুৱা মাদ্ৰাছা মই মডাৰ্নাইজেশ্যনৰ কথা কৈছোঁ মডাৰ্নাইজেশ্যনৰ কাৰণে যি লাগে কৰক কাৰণ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে শিক্ষকজনকে যদি দেখা নাপায় সেই শিক্ষাৰ মডাৰ্নাইজেশ্যনৰ কাৰণে যি লাগে কৰক মোৰ আপত্তি নাই সমাজ ব্যৱস্থাই মানি ল'ব কি কাৰণ নল'ব কাৰণ পৰম্পৰাগতভাৱে তেওঁলোকে তেনেধৰণৰ মই যিমান দূৰ ছিনিয়ৰ মাদ্ৰাছাবিলাক জানো ছিনিয়ৰ মাদ্ৰাছাবিলাকত হিজাবহে পিন্ধে ছোৱালীয়ে হিজাবত দেখা পায় বৰখাত দেখা নাপায় মডাৰ্নাইজেশ্যন কৰক না কোনে বাধা দিছে আনকি বিজেপিৰ মানৱ সম্পদ মন্ত্ৰী আছিলে উন্নয়ন মন্ত্ৰী মুৰলী মনোহৰ যোশী তেখেতৰ মাদ্ৰাছা মডাৰ্নাইজেশ্যনত গুৰুত্ব দিছিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাটো নতুন বিজেপি কংগ্ৰেছৰ পৰা তালৈ গৈছে যাৰ তুলনা কালা পাহাৰৰ লগত হয় সেইকাৰণে তেখেতে এইবিলাক বন্ধ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ কথা ওলাই আছে যেতিয়া মই এটা প্ৰশ্ন কৰি আপোনাক বিশেষভাৱে কংগ্ৰেছ আৰু এলডিএফৰ মিত্ৰতাৰ পিছত এটা কথা প্ৰতিখন সভাত দেখা পোৱা যায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ আমি কোনো কাৰণতে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী পাতিব নিবিচাৰোঁ বা অসমত কংগ্ৰেছ আৰু এলডিএফৰ মিত্ৰতাৰ পিছত বিজেপিয়ে বিশেষভাৱে এলডিএফৰ প্ৰসংগত কিন্তু বাৰে বাৰে এটা কথা ওলায়
যিটোৰ উত্তৰ আপুনি কেনেধৰণে দিব মই চাম বা দৰ্শকসকলেও গম পাব যে AUDFৰ লগত মিত্ৰতাৰ পিছত বিশেষভাৱে কংগ্ৰেছ আৰু AUDFৰ মিত্ৰতাৰ পিছত আৰবী ভাষা তাৰপিছত লাভ জেহাদৰ প্ৰসংগ বৃদ্ধি হ'ব আৰবী ভাষা বৃদ্ধি হ'ব বাংলাদেশী অসমলৈকে আহিব এনেকুৱা ধৰণৰ প্ৰসংগসমূহ কয় মন্ত্ৰীগৰাকী প্ৰথম কথা চাওক ব্যক্তি আৰু ৰাজনৈতিক দল তেওঁ স্বাধীনতা আছে সকলো কথা ক'ব পাৰে যে আমুকক মই ক্ষমতা দিবলৈ নিদিওঁ নৱজ্যোতি ক'লে যে কলিতাই মোক ক'ব পাৰে যে মই আব্দুল খালেকক সাংসদ হ'বলৈ নিদিওঁ কিন্তু ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব কোনে কি হ'ব কিন্তু ৰাইজক সঠিক নিৰ্দেশনা দিয়া আমিও ক'ব পাৰোঁ না মোক উত্তৰটো দিবলৈ দিওঁ আমিও ক'ব পাৰোঁ হিমন্ত বিশ্ব শৰ্মাক আমি জালুকবাৰীৰ বিধায়ক হ'বলৈ নিদিওঁ কিন্তু আমি ক'লেতো নহ'ব জালুকবাৰীৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে সেই কথাটো এটা বেলেগ কিন্তু বদৰুদ্দিন আজমল এজন ভাৰতীয় নাগৰিক তেওঁ 3বাৰকৈ সাংসদ হৈছে তেওঁৰ দলৰ প্ৰথমবাৰ 10জন বিধায়ক হৈছে দ্বিতীয়বাৰ 18জন হৈছে তৃতীয়বাৰ 13জন হৈছে তেওঁক দিছপুৰত সোমাবলৈ নোৱাৰে দিছপুৰত দেখোন তেওঁ বাহাল তবিয়ত আছে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দলৰ 14জন বিধায়ক দিছপুৰৰ বিধায়ক আৱাসত থাকে তুমি কেনেকৈ সোমাবলৈ নিদিবা যুক্তি হ'ব লাগিবতো আজমল ডাঙৰীয়া 3বাৰ সাংসদ হৈ দিল্লীৰ সাংসদ ভৱনত আছে তুমি কেনেকৈ বাধা দিবা মুখেৰে ক'লে নহ'ব আচলতে এই চৰকাৰ বিজেপি চৰকাৰৰ কাম কাজত ৰাইজ ক্ষুব্ধ হৈ পৰিছে জাতি মাটি বেটিৰ শ্লোগান দিছিলে সেই শ্লোগান অসাৰ প্ৰতিপন্ন হৈছে দুৰ্নীতি শূন্য সহনশীলতাৰ সলনি ব্যাপক দুৰ্নীতি হৈছে এই চৰকাৰে জানে যে উন্নয়নৰ প্ৰস্তুত তেওঁলোকে নিৰ্বাচনৰ সন্মুখীন হ'ব নোৱাৰে সেইকাৰণে তেওঁলোকে মেৰুকৰণৰ ৰাজনীতি কৰিব খুজিছে আজমলৰ কথা কয় তেওঁলোকে হিন্দু মুছলমান কৰিব খুজিছে কিন্তু অসমৰ ৰাজ্যৰ পৰম্পৰা হয় কেতিয়াবা সাময়িকভাৱে হৈ যায় সেইটো বেলেগ কথা কিন্তু এই সাম্প্ৰদায়িক ৰাজনীতিক অসম ৰাজ্যই সমৰ্থন কৰি অহা নাই কেতিয়াও ছাৰ ছাদুল্লাৰ মন্ত্ৰীসভাত সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই আছিল ছাৰ ছাদুল্লাৰ মন্ত্ৰীসভাত ৰোহিণী চৌধুৰী আছিলে ছাৰ ছাদুল্লাহ মন্ত্ৰীসভাত ৰূপনাথ ব্ৰহ্ম আছিলে আজিতো আমাৰ যদিও জোটবন্ধনৰ কথা হৈছে সেই জোটবন্ধনৰ নেতা কিন্তু আজমল নহয় কংগ্ৰেছৰ নেতৃত্বত সেইটো জোটবন্ধন হ'ব আজমলৰ দলে স্পষ্ট কৰি দিছে যে আজমল ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দৌৰত নাই গতিকে অসমৰ ৰাইজে বা অসমৰ ৰাইজৰ জনপ্ৰতিনিধিয়ে সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই ৰূপনাথ ব্ৰহ্ম ৰোহিণী চৌধুৰী এখেতসকলে কিন্তু ছাদুল্লাহ চাহাবক নেতা মানি লৈছিলে গতিকে কাইলৈ ৰাইজে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেইটো হিমন্ত বিশ্ব শৰ্মা কোন ক'বলৈ বিজেপি কোন ক'বলৈ ৰাইজৰহে সিদ্ধান্ত হ'ব তোমালোকে কোৱা না তোমালোকে 5 বছৰ শাসন কৰিলা যে আমি এই কাম কৰিলোঁ ডেভেলপমেণ্টৰ স্বাৰ্থত আমাক ভোট দিয়ক সেইটো নকয় তোমালোকে সভ্যতাৰ কথা কোৱা সভ্যতা কি ঘৃণা কৰাটো সভ্যতা নেকি কোনো সভ্য মানুহে ঘৃণা কৰে নেকি নকৰে কিন্তু তেওঁলোকে ঘৃণাৰ লাভ অৰ্ণময় বৰাৰ প্ৰসংগ মই ডিঙিৰ শিৰ ফুলাই ফুলাই হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ কয় চৰকাৰত কোন আছে তেওঁলোক বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ আৰু শৰ্মা ডাঙৰীয়া চৰকাৰৰ মুখ্যমন্ত্ৰীতকৈ কেতিয়াবা ক্ষমতাশালী যেন লাগে অৰ্ণময় বৰাৰ হত্যাকাৰীৰ দৰ্শনকাৰীৰ ফাঁচি আজিলৈকে কিয় নহ'ল অকল ৰাজনীতি কৰিব লাগে তোমালোকে ফাষ্ট ট্ৰেকত এনেকৈ কৰা যাতে নিৰ্বাচনৰ আগতে ধৰ্ষণকাৰী হত্যাকাৰীৰ ফাঁচি হয় শৰ্মা ডাঙৰীয়াৰ মুখেৰে হাথৰাছৰ সেই দলিত যুৱতীগৰাকী যাক নিঃসংগভাৱে ধৰ্ষণ কৰা হ'ল আৰু হত্যা কৰা হ'ল যাৰ অন্ত্যেষ্টি তেওঁ হিন্দুৰ কথা কয় তো সেই হিন্দু যুৱতীগৰাকীৰ সৎকাৰ কিয় কৰিবলৈ দিয়া নহ'ল তাৰ কাৰণতে সহানুভূতিৰ এষাৰ মাত ওলাব লাগিছিল তেওঁতো ৰাষ্ট্ৰীয় দলৰ ব্যক্তি তেওঁ আঞ্চলিক দলৰ ব্যক্তি নহয় সেইটো কিয় নকয় হাথৰাছৰ যুৱতীগৰাকী হিন্দু নহয় নেকি বলৰামপুৰৰ যুৱতীগৰাকী কি হিন্দু নহয় নেকি মানুহৰ কথা মই বাদেই দিলোঁ গতিকে এইবিলাক তেওঁলোকৰ ভেক ভাওনা পলাৰাইজেশ্যনৰ নামত ৰাজনৈতিক ইছ্যু নেকি এটা ৰাজনৈতিক ইছ্যু কাৰণ তেওঁলোকে হিন্দু মুছলমান কৰি নিৰ্বাচন জিকিব খোজে এবাৰ জিকিলা টেঙাম এবাৰহে বিক্ৰী হয় 2-3বাৰ বিক্ৰী নহয় মানে আপুনি আজিও ক'ব খোজে যে বিজেপিয়ে উন্নয়নৰ তুলনাত হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক উন্নয়নৰ প্ৰশ্নত তেওঁলোকে নিৰ্বাচন জিকিব নোৱাৰে তেওঁলোকে সাম্প্ৰদায়িক মেৰুকৰণ কৰিহে জিকে কি কাৰণত নোৱাৰিব বুলি ভাবে অসমৰ মিছন 100ৰ কথা কৈ আছে মিছন 100ৰ কথা আজিৰ তাৰিখতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি ৰঞ্জিতেশৰ পৰা আৰম্ভ কৰি হ'ব পাৰে শুনক আজি যদি মই একো দাবী নকৰোঁ দেই কিন্তু অসমৰ ৰাইজে যদি 125খন আসন 126খনৰ 125খন কংগ্ৰেছ আৰু কংগ্ৰেছৰ জোঁটক জিকাই দিয়ে কি কৰিব হিমন্ত বিশ্ব শৰ্মাই ৰাইজে ৰজা শৰ্মা ডাঙৰীয়াই ইভিএম হেৰি কৰিব বুলি নেকি ইভিএম টেম্পাৰিং কৰিব যদি বুলি ভাবিছে সেইটো মই নাজানো ৰাইজে যদি 125খন আসনত
কংগ্ৰেছ আৰু মিত্ৰজোঁটক জিকাই দিয়ে শৰ্মা ডাঙৰীয়া তাত বাধা দিবলৈ কোন দাবী সকলোৱে কৰিব পাৰে মই দাবী কৰা নাই দেই ৰাইজেতো কৰিব পাৰে বোলে বিজেপিক আমি মাত্ৰ এখনহে জিকিবলৈ দিম সেই সময়ত গম পাব ৰাইজে সিদ্ধান্ত কৰিব কিন্তু আজিৰ তাৰিখত মই যদি কওঁ যে বিজেপিয়ে মিছন 100ৰ কথা কৈ আছে আপুনি কৈছে যে আজিৰ তাৰিখত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব মিছন 100 সফল নহবৰ বাবে কি কি কাৰণত মিছন 100 সফল নহব পাৰে বিজেপি ক'ব পাৰে শৰ্মা ডাঙৰীয়াই কৈছে মিছন 100 আপোনালোকে কৈছে 80 মানে কংগ্ৰেছ চৰকাৰে আজি দেখত মই কেতিয়াও 80 90 কোৱা নাই আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী তেখেতে ক'ব পাৰে মই 80 90 কোৱা নাই মই এটা কথা ক'ব পাৰোঁ যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব 2021ত আপোনালোকৰ মহাজোঁট বন্ধনে কাম কৰক মহাজোঁট বন্ধনৰ কামটো আৰম্ভ হৈ গৈছে বাওঁপন্থী দলসমূহৰ লগত আমাৰ কথা হৈ আছে UDFৰ লগত কথা হৈ আছে আৰু আঞ্চলিক দলৰ লগত আমাৰ কথা কৰবাত আৰম্ভ হৈছে কৰবাত শেষ হোৱা নাই কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী মাহত এইটো এটা চূড়ান্ত ৰূপ গ্ৰহণ আজিৰ তাৰিখত ৰাইজৰ দল আৰু নতুনকৈ আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন কৰা হোৱা AJP আৰু ৰাইজৰ দলে যদি আপোনালোকৰ লগত কথা পাতে তেতিয়াহ'লে একেলগে যুঁজ দিয়াৰ মইতো বিচাৰোঁ যে তেওঁলোকৰ লগত আমাৰ জোটবন্ধন হ'ব লাগে কাৰণ লুৰিণজ্যোতি গগৈ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন নেতা কংগ্ৰেছ ইমান দুৰ্বল হৈ গ'ল নে এতিয়া মহাজোঁট দুৰ্বল হ'বলৈ কথা নহয় কাৰণ বিজেপি আপোনালোক দল অহাৰ আগতে বিজেপিৰ এই কাৰণে মই জোটবন্ধনৰ কথা কৈছোঁ অলপ যদি কম আসন হয় তেওঁলোকে হৰ্চ ট্ৰেডিং কৰিব সেইকাৰণে আমাৰ জোটবন্ধনে মই যে কৈছিলোঁ যে হৰ্চ ট্ৰেডিঙৰ কাৰ কথা কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা নহয় বিজেপি ক'ৰবাত CBI লগাই দিব ক'ৰবাত ED লগাই দিব ক'ৰবাত কিবা কেছ জাপি দিব তেওঁলোকৰ চৰিত্ৰ বিজেপি কিন্তু কংগ্ৰেছৰ সেইখন সাহস নাই নেকি অকলে যুঁজ দিয়াৰ বাবে 2021 নিৰ্বাচন কাৰণ আপোনালোক বিৰোধী দলত আছে এতিয়া সময়ৰ দাবী মানিব লাগিব সময়ৰ দাবী হৈছে সকলো বিজেপি বিৰোধী দল ঐক্যবদ্ধ হৈ যুঁজিব লাগে এইটো সময়ৰ দাবী সেই দাবীক যদি আমি অস্বীকাৰ কৰোঁ আৰু তাৰ কাৰণে ত্যাগো কৰিব লাগিব গতিকে লুৰিণ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন নেতা অখিল এগৰাকী সংগ্ৰামী ব্যক্তিত্ব গতিকে এইসকলৰ লগত যদি তেওঁলোক যদি আগুৱাই আহে জোটবন্ধন নকৰাটো মই কোনো যুক্তি দেখা নাপাওঁ মানে আপোনালোকে ভাবে যে সময় এইবাৰ মহাজোঁট বন্ধনৰ কথা কৈছে সময় মহাজোঁট বন্ধনৰ কথা কৈছে কংগ্ৰেছৰ ভেটি সবলে হৈ আছে কংগ্ৰেছৰ ভেটি হ'ব আপোনালোকৰ মাজত মানে দলীয় খাম খেলি সমাপ্ত কেতিয়া হ'ব তেতিয়াহ'লে আমাৰ দল এটা বৃহৎ দল গণতান্ত্ৰিক দল আমি অলপ খোলা মেলা কথা কৈ ভাল পাওঁ কিন্তু আমি সবল হৈ আছোঁ আৰু সময়ত যেতিয়া ৰণাংগন নাহে ৰণাংগনত আমি ঐক্যবদ্ধভাৱেই যুঁজোঁ এটা প্ৰশ্ন থাকিব বিশেষভাৱে হাইকমাণ্ডে যদি দিয়ে তেতিয়া বৰ্তমানৰ ৰাজ্যিক সভাপতিগৰাকীয়েও মুখ্যমন্ত্ৰী হ'বলৈ মন মেলিছে গণতন্ত্ৰত সকলোৰে ইচ্ছা প্ৰকাশ কৰাৰ হাবিয়াস কৰাৰ অধিকাৰ আছে তেখেতে ইচ্ছা প্ৰকাশ কৰিছে ভাল কথা হাইকমাণ্ডে কাক দিয়ে বিধায়কসকলে কাক নিৰ্বাচিত কৰে এইটো সেই সময়ত দেখা যাব পৰৱৰ্তী পৰ্যায়ত আপুনিও কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী মই মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ নহয় মোৰ মুখ্যমন্ত্ৰী দাবীদাৰ নহয় কিন্তু মন আছে নে নাই কাৰণ আপুনি এনেকৈ কৈ এটা সময়ত বিধায়ক হ'ল তাৰপিছত আপুনি পূৰ্বতেও কৈছিল যে মই MP হোৱাৰ মোৰ মন নাই কিন্তু আপুনি সাংসদো হ'ল নাই মুখ্যমন্ত্ৰী হোৱাৰ যদি সময়ে আহ্বান কৰায় সময় নাই মুখ্যমন্ত্ৰী হোৱাৰ মোৰ কোনো হাবিয়াস নাই মন্ত্ৰিত্ব লোৱাৰ মন্ত্ৰীটো এটা বেলেগ কথা কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ যদি মন্ত্ৰিত্ব আপোনাক দিয়া হয় কোনটো মন্ত্ৰিত্ব লৈ আপুনি ভাল পাব মই এতিয়া সাংসদ হৈ যেতিয়া নিৰ্বাচন আহিব নাই মই সাংসদ হৈ আছোঁ 2024 চনত আমাৰ চৰকাৰ হ'ব লাগিব তেতিয়াহে মন্ত্ৰী হোৱাৰ কথা এতিয়া 2020 2024 আহকচোন মই অলপ আগতেই প্ৰশ্নটো কৰিছোঁ কাৰণ কি দলে দায়িত্ব দিলে পৰৱৰ্তী পৰ্যায়ত দলে দায়িত্ব দিলে মই পঞ্চায়ত নিৰ্বাচন খেলিবলৈও প্ৰস্তুত কি মন্ত্ৰী ল'ম নল'ম সেইবোৰ পিছৰ কথা প্ৰথম হ'ব যে আমাৰ চৰকাৰ হ'ব লাগিব দ্বিতীয় কথা হ'ল মই জিকিব লাগিব তৃতীয় কথা হ'ল যিজন প্ৰধানমন্ত্ৰী হ'ব বা ৰাজ্যত যদি মই বিধায়ক খেলোঁ নিৰ্বাচন বিধানসভা যিজন মুখ্যমন্ত্ৰী হ'ব তেওঁৰ টীমত মোক বাছনি কৰিব লাগিব তিনিটা কথা জড়িত হৈ আছে বিশেষভাৱে শেহতীয়াভাৱে আপুনি MP হৈ বৰ্তমান বৰপেটা সমষ্টিত যোৱাও দেখি থাকোঁ কোনবিলাক ক্ষেত্ৰত আপুনি ডেভেলপমেণ্ট হোৱা বুলি ভাবে বৰপেটাবাসীৰ বাবে কৰা বুলি আৰু এতিয়া আপুনি অসমবাসীৰ কাৰণেও মাত মাতিব লাগিব কাৰণ আপুনি এতিয়া দিল্লীত থাকে কিছু সময় মাতি আছোঁ দেখি আছোঁ দিল্লীতো কোনবিলাক বিষয়ৰ ওপৰত আপুনি ভাবে আজিৰ তাৰিখত যে মই চাওক গৰাখহনীয়া এটা প্ৰধান সমস্যা মই সদনৰ মজিয়াতো কৈছোঁ আৰু মই গজেন্দ্ৰ সিং শেখাৱত তেওঁক যোৱা 8 তাৰিখে মই চিঠিও লিখিছোঁ যে গৰাখহনীয়াৰ সমস্যাটো কংগ্ৰেছ দলেও আমি ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী কৰি আহিছোঁ আৰু গৰাখহনীয়াৰ যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ আমাৰ উন্নয়নো যথেষ্ট হ'ব সেইটোত মই গুৰুত্ব দি আছোঁ আৰু তদুপৰি গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে যথেষ্ট সংখ্যক মানুহ উদ্বাস্তু হয়
আৰু এই উদ্বাস্তু লোকখিনি যেতিয়া কামৰ সন্ধানত ইফাল সিফাললৈ যায় তেওঁলোকে যদি সংখ্যালঘু সম্প্ৰদায়ৰ হয় তেওঁলোকক বাংলাদেশী বুলি কোৱা হয় সেইকাৰণে মই অমিত শ্বাহ ডাঙৰীয়ালৈ পত্ৰ লিখিছোঁ যে এই লোকসকলক যিসকল গৰাখহনীয়া পীড়িত তেওঁলোকক মাইগ্ৰেশ্যন চাৰ্টিফিকেট ইছ্যু কৰিব লাগে বৰপেটা চহৰক মই হেৰিটেজ চিটিৰ দাবী জনাইছিলোঁ চৰকাৰে সেই আঁচনি বন্ধ কৰিছে কিন্তু হৰদীপ সিং পুৰী নগৰ উন্নয়ন মন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেল এই দুইজনেই মোক পত্ৰযোগে জনাইছে যে তেওঁলোকে টুৰিজিম ডিপাৰ্টমেণ্টৰ অধীনত বৰপেটা চহৰৰ বিকাশৰ কাৰণে আঁচনি গ্ৰহণ কৰিব কৰা নকৰা তেওঁলোকৰ কথা আমি হেঁচাহে দিব পাৰোঁ যোগী ঘোপাৰ যিটো অশোক পেপাৰ মিলৰ আমি পুনৰুত্থানৰ দাবী কৰি আহিছিলোঁ কৰা নাই এতিয়া মাল্টি লজিষ্টিক পাৰ্ক কৰিব বিচাৰিছোঁ মই গাডকাৰী ডাঙৰীয়ালৈ চিঠি লিখিছোঁ এইটো সোনকালে কৰিব লাগে গাডকাৰী ডাঙৰীয়াই উত্তৰো দিছে কিমান সোনকালে কৰে সময়ত দেখা যাব আমাৰ সৰ্থেবাৰী কাঁহ শিল্পৰ কথা জানে সেইটোও মই সদনৰ মজিয়াত উত্থাপন কৰিছোঁ এই শিল্পৰ বিকাশৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ বিকল্প ৰেলপথৰ কথাটোও আছে যোগী ঘোপাৰ পৰা লেংটিচিঙা বৰপেটা সৰ্থেবাৰী সাজু হৈ বিকল্প ৰেলপথৰ কথাও আমি উত্থাপন কৰিছোঁ আৰু অসমৰ কাৰণে নাগৰিকত্ব সংশোধনী আইনত আমি বিৰোধিতা কৰিছে ব্যক্তিগতভাৱে মই ইনাৰ লাইন পাৰ্মিট বিচাৰোঁ আমাৰ পেপাৰ মিলসমূহ বন্ধ হৈ গৈছে সেইটো পুনৰুজ্জীৱিত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ সংসদৰ গান্ধী মূৰ্তিৰ তলত আমি ধৰ্ণাও দিছোঁ গতিকে অসমবাসীৰ প্ৰতিটো প্ৰশ্নত আমি চেষ্টা কৰি আছোঁ আৰু আগন্তুক দিনত আমি সবলভাৱে অসমবাসীৰ কণ্ঠ হ'বলৈ চেষ্টা কৰিম নিশ্চয়কৈ আমাৰ অসমবাসী ৰাইজেও চাই আছে বৰ্তমান সময়ত মই আকৌ এটা প্ৰশ্নলৈকে আহিম এতিয়া যে বৰ্তমান সময়ত দেখা পোৱা গৈছিলে যে এটা সাম্প্ৰদায়িক বিভিন্ন ধৰণৰ মন্তব্য দেখা পোৱা গৈছে বিশেষকৈ আপুনি শিলাদিত্যৰ কথা কৈছে এতিয়া শিলাদিত্য অকণমান সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা বিৰত আছে বিশেষভাৱে সত্যৰঞ্জন বৰাক দেখা পোৱা গৈছিলে ৰাজ্যৰ ভিন্ন প্ৰান্তত কদমতলত সৌ সিদিনা আপোনাৰে অকণমান কাষতে হয় কদমতলৰ এটা পাৰ্টো আপোনাৰ নিশ্চয় পৰেই চাগে বৰপেটা লোকসভা সমষ্টিৰ এটা পাৰ্ট তাত শিলগুটি নিক্ষেপ কৰাৰ দৰে হৈ পৰিছে গতিকে সমাজখন বিশৃংখল কৰাৰ তাৰ কাৰণে দায়ী বৰ্তমান চৰকাৰ মই সত্যৰঞ্জন বৰা এটা পুথি আছে খলিহনাম আছে কাৰণ যেতিয়া ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় তেওঁ যেতিয়া দুটা সভ্যতাৰ যুঁজৰ কথা কয় এই দুটা সভ্যতাৰ ভিতৰত কোন দুটা সভ্যতা তেওঁ কয় দেই আমি কোৱা নাই নহয় আপোনালোকে কোনটো সভ্যতাত আছে আমি সভ্যতা মানে মহেঞ্জোদাৰোৰ সভ্যতাৰ কথা জানো আমি সভ্যতা মানে সিন্ধু নদীৰ যি উপত্যকাৰ সভ্যতা সেইটোৰ কথা জানো গ্ৰীক সভ্যতাৰ কথা জানো যি সভ্যতাই মানুহক সভ্য কৰে সেই সভ্য ঘৃণাৰ নামত কোনো সভ্যতা নহয় তেওঁ যিটো কৈ আছে তেওঁ নতুনকৈ এটা ঘৃণাৰ সভ্যতাৰ জন্ম দিব খুজিছে আৰু এগৰাকী মানে লেখিকা শিখা শৰ্মা তেখেতে ঠিকে লিখিছে যে আজমলৰ যিটো সভ্যতাৰ কথা কৈছে আজমল ডাঙৰীয়া আমাৰ লগত বিৰত আছে বহু কথা কিন্তু আজমল ডাঙৰীয়াটো কত কাকো কোৱা নাই তুমি দৰ্শন কৰা আজমল ডাঙৰীয়াটো কৰা নাই লাভ জিহাদ কৰা গতিকে আজমলৰ নামত এটা নতুন সভ্যতাৰ আচলতে হিমন্ত বিশ্ব শৰ্মাইহে জন্ম দিব খুজিছে এইটোক সভ্যালী বুলি নকয় সমাজখনক ভাগ কৰাটো সভ্যতা হয় নেকি হিন্দু নদীৰ উপত্যকাই কৈছিল নেকি যে সমাজখনক ভাগ কৰা গ্ৰীক সভ্যতাই কৈছিল নেকি সমাজখনক ভাগ কৰা মহেঞ্জোদাৰ সভ্যতাই কৈছিল নেকি সমাজখনক ভাগ কৰা বা ইছলামিক সভ্যতাই কৈছিল নেকি সমাজখনক ভাগ কৰা সমাজখনক একত্ৰিত কৰাটোহে সভ্যতা স্বৰ্গদেউ চুকাফাই যেনেকৈ বৰ অসম গঢ়ি তুলিছিলে মহাপুৰুষ শংকৰদেৱে যিদৰে বৰ অসমৰ ভেটি গঢ়ি তুলিছিল কিন্তু এই বৰ সভ্যতা কিন্তু ডাঙৰ প্ৰশ্ন হৈছে যে এই বৰ অসম ভেটি কৰাৰ আঁৰতে এতিয়া বিশেষভাৱে এটা সম্প্ৰদায়ৰ লোকসকলে বাংলাদেশী মূলৰ মানুহসকলক স্থান দিয়ে বুলি এটা আক্ষেপ থাকে ৰাজনৈতিক ক্ষেত্ৰখনত এইটো সৰ্ববৃহৎ এটা ইছ্যু হৈ বাংলাদেশী মূল হয় বাংলাদেশী মূল কথাটো বাংলাদেশ নামৰ দেশখনৰ জন্ম হৈছে 1971 চনত তাৰ আগতে বাংলাদেশ নামৰ দেশ নাই 1951 চনৰ পৰা 1971 চনলৈ পাকিস্তান আছে আৰু 1947 পৰা 71 লৈকে এটা 47 চনৰ আগত এখন ভাৰতবৰ্ষ আছিল এটা অবিভক্ত ভাৰতবৰ্ষৰ পৰা যিসকল লোক আহিছে তেওঁলোকক বাংলাদেশী মূলৰ কোৱাটো এক ধৰণৰ অপৰাধ কাৰণ তেওঁলোকেতো বাংলাদেশৰ পৰা অহা নাই ভাৰতৰ এখন প্ৰদেশৰ পৰা আনখন প্ৰদেশলৈ আহিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বপুৰুষ তেওঁলোকক কিন্তু অসমৰ ভূমিপুত্ৰ নহয় কেনেকৈ ক'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ দিয়ক অসমৰ ভূমিপুত্ৰ বুলি কওক আমি সকলোৱে জানো ব্ৰাহ্মণসকল অসমৰ ভূমিপুত্ৰ নেকি গতিকে তেওঁলোকো আজি কনৌজৰ পৰা বহু লোক আহিছে বা অসমৰ 1206 খ্ৰীষ্টাব্দৰ পৰাই অসমত প্ৰব্ৰজনৰ ইতিহাস আৰম্ভ হৈছে গতিকে আজি মোগলৰ কথা কৈছে এতিয়া 1206 খ্ৰীষ্টাব্দতে অসমলৈ মুছলমান আহিছে তাৰপিছত বহু জনগোষ্ঠীৰ মানুহ আহিছে
গতিকে এই ধৰণৰ কথাবাৰ্তাবিলাক বাংলাদেশী মূলটো শুদ্ধ নহয় ৭১ৰ পিছৰবিলাকক কওক মোৰ আপত্তি নাই কিন্তু ৭১ৰ আগৰখিনি বাংলাদেশী মূল কোৱাটো অপৰাধ গতিকে এই লোকসকল বংগ বুলিও যদি কয় মোৰ আপত্তি নাই কাৰণ অবিভক্ত বংগৰ পৰা আহিছিল তেওঁলোক এই লোকসকলৰ মাতৃভাষাত লোকপিয়লত তেওঁলোকে অসমীয়া লিখিলে কোনোবাই ২-৪জনে হয়তো লিখা নাই নিলিখিলেও আজি চৰাঞ্চলত যেতিয়া যাব বংগমূলীয় মুছলমান অধ্যুষিত এলেকাসমূহত আপুনি বাংলা মাধ্যমৰ স্কুল বিচাৰি নাপায় অসমীয়া মাধ্যম চব অসমীয়া মাধ্যমৰ স্কুল তাত আপুনি সভা সমিতিৰ মানুহে অসমীয়াত বক্তৃতা দিয়ে বিহু পাতে গ্ৰন্থমেলা পাতে অসমীয়া সাহিত্যৰ চৰ্চা কৰে তেওঁলোক কেনেকৈ বৰ অসমৰ অংশ নহ'ব বৃহত্তৰ অসমীয়া একাংশ মানুহে কৈ আছে এই লোকসকলে যে আমি অসমীয়া হ'ব খোজোঁ আৰু শৰ্মা ডাঙৰীয়াৰ নিচিনা একাংশই ক'ব খুজিছে যে নহয় তোমালোক অসমীয়া নহ'ব তোমালোক বেলেগ হৈ থাকে কিন্তু অসমত এটা লবি সক্ৰিয় হৈ আছে তেওঁলোকে মুছলমানৰ এটা অংশক ইছলামিস্তান খোজাটো বিচাৰে অথচ মুছলমানে নিবিচাৰে অসমৰ মুছলমানে ইছলামিস্তান নিবিচাৰে কিন্তু তেওঁলোকে প্ৰৰোচনা দিয়ে তোমালোকে বিচৰা তেতিয়াহে আমাৰ কামটো সিজিব মানে বিচাৰে যে এটা গোষ্ঠীগত সংঘৰ্ষ হওক আৰু আমাৰ কাম ইছলাম থাকিব বিজেপি নিৰ্বাচন জিকি থাকিব সেইটো তেওঁলোকে বিচাৰে শেহতীয়াভাৱে তেনেহ'লে গোৱালপাৰাত যিখন সভা হৈছিল সেইখন সভাত কিন্তু আৰবী ভাষাত বেনাৰখন লিখা গৈছিল আজমল ডাঙৰীয়াৰ সেই সভাখন মইতো সভাখনত নাছিলোঁ আজমল ডাঙৰীয়াৰ সভাখন যদি ৰাজনৈতিক এনেধৰণে এটা গ্ৰাস কৰিব ধৰিছে শুনক আগতে আজমল ডাঙৰীয়াৰ সভাখন যদি ৰাজনৈতিক সভা আছিল ভুল কিন্তু যদি মাদ্ৰাছাৰ সভা হয় মাদ্ৰাছাত আৰবী পঢ়ুৱায় উৰ্দু পঢ়ুৱায় স্বেচ্ছাসেৱী অনুষ্ঠান এটাৰ সভা আছিলে সেইখন এইটো আজমল ডাঙৰে উত্তৰ দিব পাৰিব কিন্তু আৰবী আৰু উৰ্দু বৰ্ণমালা একে যেনেকৈ অসমীয়া আৰু বাংলা বৰ্ণমালা প্ৰায় একে ২-৪টা আখৰক বাদ দি সেইবুলি আমি বাংলা ভাষা ব্যৱহাৰ কৰিলে নহয় নাই মোৰ কথাটো শুনক আৰবী আৰু উৰ্দু বৰ্ণমালা একে ৩টামান আখৰক বাদ দি আৰু উৰ্দু ভাৰতীয় সংবিধানৰ স্বীকৃত ভাষা বেনাৰখন এতিয়া আৰবীতে লিখিছে নে উৰ্দুতে লিখিছে ভাষা বিশেষজ্ঞসকলেহে ক'ব পাৰিব আপুনিও ভালকৈ আৰবী নাজানে ময়ো ভালকৈ আৰবী নাজানো তদুপৰি কিন্তু তাত অসমীয়াত তদুপৰি শুনক আৰবী যদি কাৰোবাক বাধ্য কৰাই ক'বলৈ সেইটো বেলেগ কথা আজি কেৰেলাৰ বহু অমুছলমান মই মুছলমানৰ কথা কোৱা নাই আৰবী শিকি তেওঁলোকে মধ্যপ্ৰাচ্যত চাকৰি কৰি আছে আজি ফাংচনেল আৰবিক যদি শিকিব পাৰে কোনোবাই শিকি যদি মধ্যপ্ৰাচ্যত আমাৰ যুৱক যুৱতীয়ে যদি কাম কৰিব পাৰে হোৱাট ইজ ৰং কিন্তু বাধ্যতামূলক কৰিলে আমি তাৰ বিৰোধিতা কৰিম কিন্তু স্বেচ্ছা প্ৰণোদিতভাৱে কোনোবাই যদি আৰবী শিকি চৌদি আৰবত কাম কৰে ডুবাইত কাম কৰে বা কাইৰত কাম কৰে আপত্তিজনক কথা কি আছে কিন্তু তাত বেনাৰখনত অসমীয়া ভাষাটো লিখিবলৈ অকণমান কৃপণলী কিয় মই দেখা নাই যদি একমাত্ৰ আৰবীত লিখিছে কথাটো ঠিক হোৱা নাই কথাটো ঠিক হোৱা নাই BTD প্ৰসংগলৈ আহিম এতিয়া যেনেকৈ সমাগত BTD নিৰ্বাচন দুৰ্গা পূজাৰ কথাও পাতিম তাৰপিছত দুৰ্গা পূজাৰ বিভিন্ন ধৰণৰ নীতি নিয়ম দিছে এই নীতি নিয়মৰ বিষয়ে আপুনি কি কয় আৰু আপোনাকো দেখোঁ অন কেমেৰাই কৈছোঁ আপুনি মুছলমান হ'লেও হিন্দু ধৰ্মৰ প্ৰতিও আপোনাৰ এটা মোহ আছে বিভিন্ন ধৰণৰ পূজা সমিতিক আপোনাক দেখা পাওঁ এতিয়া মই BTDত আহিম তাহত দুৰ্গা পূজা প্ৰসংগত আহিম চৰকাৰে কিছুমান নীতি নিয়ম দিছে কিছুমান হাস্যকৰ নীতি নিয়ম কিছুমান অতি সুন্দৰ নীতি নিয়ম আপোনাৰ যুক্তিৰে কি কয় দৰ্শকসকলে গম পাব এই BTDত আপোনালোকে কৈ আছে যে আমি ২০খন আসন পাম শেহতীয়াভাৱেও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৈছে ৪০খনৰ ২০খন আসন আমি পাম BTD নিৰ্বাচন প্ৰসংগত কি ক'ব BTC নিৰ্বাচনৰ প্ৰচাৰত মই এতিয়ালৈকে যোৱা নাই আৰু আমি সন্মিলিতভাৱে প্ৰতিদ্বন্দ্বিতাই কৰিছোঁ ২০খন আসনত ২০খনে যদি যিকো ভাল কথা ১৫ৰ পৰা ২০খন পাম বুলি কৈছে নাই আমি প্ৰতিদ্বন্দ্বিতাই কৰিছোঁ UDFৰ লগত লগ লাগি আমি প্ৰতিদ্বন্দ্বিতাই কৰিছোঁ ২০খন আসন ২০খনে জিকিলেতো ভাল কথা এটা সম্ভৱ হ'ব জানো আজি তাৰিখে মোৰ হাতত কোনো তথ্য নাই নিশ্চয়কৈ মই দুৰ্গা পূজা প্ৰসংগলৈ আহিছোঁ এতিয়া সন্মুখত দুৰ্গা পূজা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এখন বিশেষ সংবাদমেল আৰু বিভিন্ন ধৰণৰ নীতি নিয়ম দিছে কিন্তু এটা কথা মই BTCলৈ কৈ থৈছোঁ যদি হৰ্চ ট্ৰেডিং নকৰে বিজেপিৰ BTCৰ শাসনত বিজেপি কেতিয়াও বহিব নোৱাৰে হৰ্চ ট্ৰেডিং কৰিলেহে পাৰিব আদাৰৱাইজ নোৱাৰে হৰ্চ ট্ৰেডিং হোৱাৰ সম্ভাৱনা আছে হৰ্চ ট্ৰেডিং কৰিলে বেলেগ কথা হৰ্চ ট্ৰেডিং নহ'লে BTCৰ শাসনত বিজেপি বহিব নোৱাৰে সেইবাবে নিৰ্বাচন পিছাই আছে আজিৰ তাৰিখত তেওঁলোকে জিকিব নোৱাৰে কাৰণেই নিৰ্বাচন পিছুৱাই আছে নহ'লে বিহাৰত সাধাৰণ নিৰ্বাচন হ'ব পাৰে ইয়াততো নমিনেশ্যনো হৈ গৈছে ইয়াত আকৌ নিৰ্বাচনটো পতা হয় নিৰ্বাচনটো পাতিলেই হ'ল সম্পূৰ্ণ নীতি নিয়ম শেষ কেণ্ডিডেট চিলেকশ্যন হৈ গৈছে লাগিলে ৩ দিনৰ নটিচ দিয়ক না পোল ভোটহে ল'ব লাগে সামাজিক বিহাৰত যদি ভোট হ'ব পাৰে BTCত কিয় ভোট হ'ব নোৱাৰে
কাৰণ এটাই কাৰণ যে আজিৰ তাৰিখলৈকে বিজেপি জিকিব পৰা অৱস্থাত নাই ধনজনেদি মেনেজ কৰিব পৰা নাই সেইকাৰণে নিৰ্বাচন আৰু নিৰ্বাচন পাতিবনে নাই নিৰ্বাচন আয়োগে সিদ্ধান্ত ল'ব হু ইজ হেল্থ মিনিষ্টাৰ টু ডিচাইড ইট স্বাস্থ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব নোৱাৰে আৰু হিমন্ত বিশ্ব শৰ্মাকে নিৰ্বাচন আয়োগৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা কি কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ওপৰত এই কথাষাৰ হাগ্ৰামা মহিলাৰী আৰু আপোনাৰ সৈতে একমত হৈছে এটা সময়ত হাগ্ৰামা মহিলাৰ BPF আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ আছিল এই নিৰ্বাচনৰ পিছত এটা আনুমানিক ভৱিষ্যতবাণী যদি BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আপোনালোকৰ লগত বহিব বিচাৰে আপোনালোক সাজুনে আপোনাৰ সৈতে মই হাগ্ৰামা মহিলাৰীৰ কথা একে দেখিছোঁ হাগ্ৰামা মহিলাৰী এগৰাকী সেকুলাৰ লিডাৰ আমাৰ লগতো মিত্ৰজোঁটত আগতো আছিলে আগবাঢ়ি আহিলে বাধা কি আছে মানে খোৱাৰ দুৱাৰ খোলা আছে মই পাৰ্টিৰ কথা ক'ব নোৱাৰো পাৰ্টিৰ কথা ৰিপুন বৰা ডাঙৰীয়াই ক'ব ব্যক্তিগতভাৱে আপোনাক ব্যক্তিগতভাৱে পাৰ্টি আগবাঢ়ি আহিলে বাধা কি আছে মইতো ৰিপুন বৰা ডাঙৰীয়াক অনুৰোধ কৰিম আমাৰ কেন্দ্ৰীয় তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ অনুৰোধ কৰিম যে হাগ্ৰামাৰ কাৰণেও দুৱাৰখন খুলি দিব লাগে নিশ্চয় হাগ্ৰামা মহিলায়ে বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰা দেখা পোৱা গৈছিল এই নিৰ্বাচন প্ৰসংগত BTDত যেতিয়া নিৰ্বাচন পিছুৱাই দিয়া হ'ল আৰু প্ৰতিদিনে BTDত উন্নয়ন শূন্য হোৱা বুলি কৈছিলে BTAD প্ৰধান বা BTC চিফ হাগ্ৰামা মহিলাৰীৰ লগতে বিভিন্ন ধৰণৰ ৰাজনৈতিক দলসমূহে ভাবে নেকি যে BPF আৰু BJPয়ে মিলিজুলি এখন নাটক কৰি আছে তাত আন্দোলনৰ প্ৰেক্ষাপটত সেইটো মই নাজানো দেই কিন্তু বেচাৰা হাগ্ৰামা মহিলাক বহুত কষ্ট দি আছে সেইটো মই জানো বিজেপি ভয়ত যদি পিছত হাগ্ৰামা মহিলাই বিজেপিৰ লগত আকৌ যুদ্ধ বন্ধন কৰে মোক ক'ব নোৱাৰো কিন্তু আজিৰ তাৰিখত বিজেপিয়ে হাগ্ৰামা মহিলাক যথেষ্ট কষ্ট দি আছে যেটো কষ্ট আপোনালোকে দিয়া নাছিলে কংগ্ৰেছৰ সময়ত আমিতো কষ্ট দিয়া নাই আমাৰ পৰা তেওঁলোকে চেষ্টাই আঁতৰি গৈছে আমি কষ্ট দিয়া নাই এক সময়ত গম পোৱা যাব আৰু যেহেতুকে তেখেতে আপোনালোকৰ লগতো আছিল বৰ্তমান বিজেপিৰ লগতো আছে মাজে মাজে কিছুমান এনেকুৱা ধৰণৰ মন্তব্য দিয়ে হাগ্ৰামা মহিলাৰী বিশেষভাৱে আপুনি কোৱাৰ দৰে কষ্টত হোৱাৰ যে অনুভৱ হয় যেতিয়া BTR চুক্তিত এতিয়া হাগ্ৰামা মহিলাৰী কয় যে এইখন চুক্তিত কি আছে মই নাজানো আৰু মই চৰকাৰলৈকে আহিলে অৰ্থাৎ কাউন্সিল দখল কৰিলে এই BTRখন সম্পূৰ্ণৰূপে নিক্ষেপ কৰিব BTAD সেইটো হাগ্ৰামা মহিলাৰী কোৱা ঠিক নহয় কাৰণ BTR চুক্তিত তেওঁ স্বাক্ষৰ কৰিছে নাজানো বুলি ক'লে নহ'ব নহয় এতিয়া যাব নালাগিছিলে নিশ্চয়কৈ আজি আমাৰ সৈতে আছিল বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালিক ডাঙৰীয়া মই দুৰ্গা পূজা প্ৰসংগত এতিয়া প্ৰশ্নকেইটা কৰিম চৰকাৰে নীতি নিয়ম বান্ধি দিছে যে পূজাসমূহ 10টা বজাত বন্ধ হ'ব পূজা মণ্ডপসমূহ আপুনি এগ্ৰী কোভিড প্ৰট'কল লৈ মই চৰকাৰৰ লগত কোনো বিৰোধ নকৰোঁ আমাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইন মতে যি কোভিড প্ৰট'কল মেইনটেইন কৰিব লাগে মই সেইটো মেইনটেইনৰ পক্ষত আৰু এটা হাস্যকৰ নীতি নিয়ম বুলি মই কৈছিলোঁ হাস্যকৰ নীতি নিয়মটো এনেকুৱা ধৰণৰ আছিল যে আপোনালোকে দুচকীয়া বাহন লৈ গ'লে এজন পুৰুষ আৰু এজন মহিলা যাব পাৰে কিন্তু দুজন পুৰুষ যাব নোৱাৰে আৰু এইটো সমৰ্থনযোগ্য নহয় এইটো সমৰ্থনযোগ্য নহয় ইয়াক লৈ এটা ছ'চিয়েল মিডিয়াত বহুত গাইডলাইনে পৰস্পৰ বিৰোধী যেনেকৈ মাজতে কৰিছিলে দোকান এফালে খোলা থাকিব আনফালে খোলা নাথাকে সোঁফালে থাকিব বাওঁফালে নাথাকিব ছানডে ছেটাৰডে লকডাউন থাকিব এইবোৰ কৰোণা কিবা বন্ধৰ দিনত কৰোণা বেছি হ'ব নেকি এতিয়া সেইটোক লৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ফালে যেতিয়া দোকান খোলা থাকিব এটা ফালে নাথাকিব ভিৰ তাত বেছি হ'ব কৰোণা বেছিহে হ'ব হয় ভেৰি ইণ্টাৰেষ্টিং আৰু এইটো কৰোণাৰ লগত এতিয়া আমি সহ অৱস্থান কৰিব লাগিব আৰু কৰোণাৰ যি প্ৰট'কল কোভিড প্ৰট'কল মাস্ক আমি পিন্ধিব লাগিব ছ'চিয়েল ডিষ্টেঞ্চ আমি যিমান পাৰি মেইনটেইন কৰিব লাগিব বহুত মানুহে নজনাকৈ কৰোণা হৈ গ'ল কিন্তু আমি ঘটনাক্ৰমে আমি বহুতেই সেইটো মেইনটেইন নকৰোঁ আৰু কোভিড প্ৰট'কল আটাইতকৈ যদি কোনোবাই বেছি ভাইলেট কৰে সেইটো বিজেপি পাৰ্টি কৰোণাক লৈ ৰাজনীতি হোৱা বুলি সময়ে সময়ে চৰ্চা হয় ৰাজনীতিটো হৈছে এইটো কিমান কম হয় আগতে আপোনাৰ এই অনুষ্ঠানতো কৈছোঁ 6 মাহ আগত আছিলে সেই অনুষ্ঠানটো কিন্তু কোভিড প্ৰট'কল যদি আটাইতকৈ বেছি ব্ৰেক কৰে কোনোবাই সেইটো বিজেপি ৰাজনৈতিক সভাসমূহ আৰু শৰ্মা ডাঙৰীয়াই মই নিজে শুনা নাই মই শুনিছোঁ তেওঁ বুলি কৈছে মাস্ক পিন্ধিব বেমাৰী থাকিলে বেমাৰীটো কোনো এইটো শৰ্মা ডাঙৰীয়া চাৰ্টিফিকেট দিব নেকি বেমাৰী টেষ্ট কৰিলেহে ধৰা পৰে সকলোৱেতো টেষ্ট নকৰে গতিকে তেওঁৰ চৰকাৰে মাস্ক নিপিন্ধিলে জৰিমনা কৰে আকৌ কয় যে মাস্ক বেমাৰীৰ লগত থাকিলেহে পিন্ধিব লাগে কি অদ্ভুত নিয়ম হয় তেওঁ মন্তব্য দিছিল সাংবাদিক বন্ধুসকলৰ আগতে তেওঁ কেতিয়া কি কয় ভগৱান জানে ভগৱানৰ ওপৰতে দিছে আৰু সময়ে সময়ে এটা প্ৰশ্ন হয় যে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ মন ডক্টৰ শৰ্মাৰ আছে আপোনালোক যদিও একেলগে আছিল তেখেতৰ মন সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ মনে তেখেতে ক'ব পাৰিব কিন্তু মুখ্যমন্ত্ৰী হোৱা নোহোৱাটো ৰাইজ আৰু ভগৱানৰ ওপৰত নিৰ্ভৰ কৰে ৰাজ্যৰ আশীৰ্বাদো থাকিব লাগিব আৰু ভগৱানে বিচাৰিবও লাগিব নিশ্চয়কৈ অনুষ্ঠানত শৰ্মা ডাঙৰীয়াক ভগৱানে বিচাৰিছে নাই সেই কথা কেনেকৈ ক'ম
কিন্তু এটা কথা ঠিক শৰ্মা ডাঙৰীয়া বৰ্তমানে যিবোৰ নাটক কৰি আছে ৰাইজ কিন্তু ক্ষুব্ধ হৈ আছে শেহতীয়া এটা ৰাজনৈতিক প্ৰশ্ন অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব কিন্তু শেহতীয়া ৰাজনৈতিক প্ৰশ্নটো এনেকুৱা ধৰণৰ একাংশ গায়ক গায়িকাই বহুত আশা আৰু সপোন বুকুত বান্ধি কিছুমান গেৰুৱা হ'ল কিছুমান আপোনালোকৰ দলত যোগদান কৰিছে শিল্পীসকলৰ যি ৰাজনৈতিক দল বাছি লোৱাৰ অধিকাৰ আছে সেইটো মই কোনো কথা কিন্তু তেওঁলোকে যদি নিৰ্বাচনৰ বাবে টিকট বিচাৰে শিল্পী সমাজে বিচাৰিব পাৰে বহু শিল্পীটো আমাৰ টিকটত বৈজয়ন্তীমালা সংসদলৈ গৈছিলে অমিতাভ বচ্চন তাৰপিছত আপোনাৰ আৰু আমাৰ বহুত এতিয়া শিল্পী এতিয়া বিজেপিৰ টিকটত হেমা মালিনী সাংসদ হৈ আছে সানী দেওল সাংসদ হৈ আছে আমিও উৰ্মিলা মাটনকাৰক আমি টিকট দিছিলোঁ জিকিব পৰা নাই বেলেগ কথা এইবোৰতো হৈ থাকে আপুনি অসমৰ প্ৰেক্ষাপটত যদি অসমৰ যিসকল গায়ক গায়িকাই অংশগ্ৰহণ কৰিছে তেওঁলোকৰ বিষয়ে কি ক'ব তেওঁলোকৰ ৰাজনৈতিক অধিকাৰটো নিশ্চয় আছে কিন্তু ৰাজনৈতিক ক্ষেত্ৰখন আৰু গায়ক গায়িকা আনৰ কথা নকওঁ কিন্তু বৰষা ৰাণীয়ে যদি কা বিৰোধী মঞ্চৰ পৰা কৰবাত প্ৰতিদ্বন্দ্বিতা কৰে আমাৰ দলে সমৰ্থন দিব নে দলে সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু বৰষা ৰাণীয়ে যদি ব্যক্তিগতভাৱে কা বিৰোধী মঞ্চৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে মই দলক অনুৰোধ জনাম বৰষাক সমৰ্থন কৰিব প্ৰসংগ ওলাইছিল আৰু বৰষা ৰাণী কংগ্ৰেছত যোগদান কৰা বুলি ওলাইছিল আৰু সিদিনাখনে মই বৰষা ৰাণী বিষয়াৰ লগত সংযুক্ত হৈছিলোঁ অনলাইনত এতিয়া বৰষা ৰাণীয়ে কৈছিল যে মোৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ যোগাযোগ কৰা নাই কংগ্ৰেছৰ ফালৰ পৰা নাই মই সেইটো ক'ব নোৱাৰোঁ এতিয়া সকলোৰে চকু বৰষা ৰাণীৰ ওপৰত আছে কাৰণ কাৰ দলৰ নেতৃত্ব লৈছিল সন্মুখৰ পৰা জুবিনে নাহে বুলি কৈছে বৰষা আছে যিহেতু বৰষা এক সংগ্ৰামী নেতৃত্ব গ্ৰহণ কৰিছিল বৰষা জেৰিফা জুবিন মানস ৰবীন গতিকে মই বৰষাৰ নামটোৱে কৈছোঁ ঠিক একেদৰে মই মানস ৰবীনৰ কথাও ক'ম জুবিনৰ কথাও ক'ম জেৰিফাৰ কথাও ক'ম তেওঁলোকে যদি আহে মই এটা ভাল হ'ব ৰাজনীতিৰ কাৰণে পৃথক পৃথক বস্তু নহয় জানো ৰাজনীতি এটা পৃথক ৰাজনীতিত সকলোৱে আহিব কিন্তু ৰজাৰ নীতি থাকিলেহে ৰাজনীতি কৰিব পাৰে আৰু ৰাজনীতি পাবলো নেৰুদাই ৰাজনীতি কৰা নাছিল নেকি কিন্তু ভূপেন হাজৰিকাৰ দৰে ব্যক্তিও কিন্তু আমাৰ শিল্পীসকল ৰূপান্তৰৰ মাধ্যম ৰাজনীতিও ৰূপান্তৰৰ মাধ্যম ভূপেন হাজৰিকাই যেনিবা অকণমান আদৰ্শচ্যুত হৈছিল এসময়ত তেওঁ আছিল বিপ্লৱী কমিউনিষ্ট তাৰপিছত একেবাৰে বাওঁপন্থীৰ পৰা সোঁপন্থী গ'ল শিল্পী হিচাপে তেখেতক মই যথেষ্ট শ্ৰদ্ধা কৰোঁ আজিও ভূপেন হাজৰিকাৰ গান মোৰ প্ৰিয় গান কিন্তু ৰাজনৈতিক ক্ষেত্ৰত তেখেতে শেষত যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে সেইটোতো প্ৰমাণে হৈছে সেইটো ভুল সিদ্ধান্ত আছিলে কাৰণ ৰাইজে তেখেতক প্ৰত্যাখ্যান কৰিলে অথচ সেই ৰাইজেই তেখেতৰ প্ৰয়াণৰ সময়ত শিলডল ভাঙি ওলাই আহিলে গতিকে সিদ্ধান্ত ভুল হ'ব পাৰে কিন্তু শিল্পীসকল ৰাজনৈতিক পথাৰলৈ আহিব পাৰে আঠ কিবা এটা আছে বৰং মই ভাবোঁ সকলো প্ৰফেশ্যন মই নিজে সংবাদ হোৱাত আছিলোঁ এতিয়া মই সাংবাদিক হৈ মই বিধায়ক হ'লোঁ সাংসদ হ'লোঁ নৱজ্যোতি কলিতা কিয় নাহিব বা অন্য সাংবাদিক কিয় নাহিব ৰাজনীতিৰ পথাৰখন সকলো প্ৰফেশ্যনেল মানুহৰ কাৰণে খোলা থাকিব কিন্তু সকলোৰে সৌভাগ্য আপোনাৰ দৰে নহয় মই সকলোকে বিশেষকৈ যিখিনি সাংবাদিক বিভিন্ন দলত আহিব খুজিছে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰিছোঁ যে 4-5জন আপোনালোকৰ দৰে বৰ্তমান প্ৰেক্ষাপটত কিন্তু বহুসংখ্যকে কিন্তু নিজৰ ক্ষমতাৰ বাবেও ৰাজনৈতিক ক্ষেত্ৰখনত নহাটো নহয় 4-5জন সাংবাদিক অন্তত বিধানসভাত প্ৰৱেশ কৰিব বুলি মই আশা কৰিছোঁ এইবাৰ 21 আশা কৰিছোঁ এতিয়া আশাটো কি হয় তেওঁলোকে কোন মঞ্চ বাছি লয় তাৰ ওপৰত নিৰ্ভৰ কৰিব নিশ্চয়কৈ আমাৰো সকলো থাকিব অনুষ্ঠানত সময়সীমা যথেষ্টখিনি কমি গৈছে শেষত কি আহ্বান জনাব আমাৰ অনুষ্ঠানটো চাই থকা প্ৰতিজন দৰ্শকক আৰু আপোনাৰ সমষ্টিবাসী ৰাইজক মই পিআই নিউজক ধন্যবাদ জনাইছোঁ মোক আমন্ত্ৰণ কৰাৰ কাৰণে আপোনাকো ধন্যবাদ দিছোঁ আপুনি অহাৰ কাৰণে আৰু পূজা আহি আছে ক'ভিড প্ৰট'কল মেইনটেইন কৰিব লাগিব কিন্তু সকলোকে মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু অসুৰ নিধনৰ যি পূজা এই পূজাতে মই নিবেদন কৰিম সকলোকে যাতে সকলোৱে যিসকলে শক্তিৰ সাধনাত বিশ্বাস কৰে তেওঁলোকে যাতে প্ৰাৰ্থনা কৰে বৰ্তমান যিহেতু আমাৰ দেশখনলৈ বিজেপি বিপদ চপাই আনিছে এই অসুৰক যাতে বিজেপি অসুৰ যাতে ধ্বংস হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আপোনাৰো সুস্বাস্থ্য কামনা কৰিছোঁ আজিৰ অনুষ্ঠানত আছিল বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আৰু ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষভাৱে এখোবকৈ গৈ দিল্লীত আসন ল'বলৈ সক্ষম হোৱা আব্দুল খালেক ডাঙৰীয়া আপোনাৰো সুস্বাস্থ্য কামনা কৰিছোঁ আৰু অনুষ্ঠানটো চাই থকা প্ৰতিজন ব্যক্তিৰ সুস্বাস্থ্য কামনা কৰিছোঁ আজিৰ অনুষ্ঠানত বিশ্লেষণ হোৱা প্ৰতিটো বিষয়বস্তু বিচাৰ বিশ্লেষণ ৰাইজৰ ওচৰতে মই নৱজ্যোতি কলিতাই বিদায় মাগিছোঁ চাই থাকিব একমাত্ৰ পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ